Safety pin, এটা small invention but great innovation. কিয়নো এডাল তাৰক এনেকুৱা ধৰণে পকোৱা হয় যে তাৰ পিছত তাক বহু পৰিমাণে বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি। কি বুজিলা? যে সৰু এটা চিন্তাই আমি সহজ বস্তু এটাৰ দ্বাৰাও এটা ডাঙৰ সমস্যা সমাধান কৰিব পাৰোঁ। বাট ৱেইট, তোমালোকেতো আজি সেফটি পিনৰ বিষয়ে পঢ়িবলৈ অহা নাই নিশ্চয়। তোমালোকে কিহৰ বিষয়ে এই ভিডিঅ'টো চাবলৈ আহিছা? কিয়নো ছাৰ আমাৰ ফিজিক্স টান লাগে। ফিজিক্স কিয় টান লাগে বুলি ক'লে তোমালোকক মই তিনিটা বস্তুৱে ক'ম, তোমালোকেও চাগে এগ্ৰী হ'বা। যেটো হৈছে ছাৰ লং ডেফিনিশ্যনছ, টু মেনি ফৰ্মুলাছ, ফিয়াৰ অফ ফৰগেটিং। এসোপামান দীঘল ডেফিনিশ্যন তাতে লিখিব লাগে, মনত ৰাখিব লাগে, ডেৰিভেশ্যন কৰিব লাগে, ফৰ্মুলাবিলাক মনত ৰাখিব লাগে। আৰু ছাৰ চব ঠিকে আছে, পঢ়িলোঁ শুনিলোঁ, কিন্তু এক্সামৰ আগত গৈ আকৌ আমি পাহৰি থকাৰ দৰে লাগে। এইটোতো অসুবিধা। আজিৰ যিটো ভিডিঅ', সেই ভিডিঅ'টোৰ যোগেদি মই তোমালোকক মটিভেশ্যন দিবলৈ ট্ৰাই নকৰোঁ। কিয়নো ফিজিক্স কেনেকৈ পঢ়িবা বুলি যদি ইউটিউবত চাৰ্চ কৰা তোমালোকে ঢেৰ মটিভেশ্যনেল ভিডিঅ' পাবা। আজি আমি প্ৰপাৰলি এনেকুৱা এটা ৱেট তোমালোকৰ বাবে এটা ক্লাছ হিচাপে তোমালোকে ভাবিব পাৰা, নট এ ছিংগল ভিডিঅ', যে ফিজিক্স কেনেকৈ আমি পঢ়িব লাগে তোমালোকে এতিয়া পঢ়ি থকা পাঠ্যপুথিৰ লগত ৰিলেট কৰি মই এই ক্লাছটো তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে ক্লাছ 11 আৰু 12 যিসকল বিশেষকৈ ষ্টুডেণ্ট আছা সেইসকলে নিজক ৰিলেট কৰিব পৰাকৈ, আচ্ছা পঢ়ি থাকোঁতেতো আমাৰ এইটোৱে অসুবিধা আহে, চ' এইটো চাগে আমাৰ আজি ছল্ভ হৈ গৈছে, তেনেকুৱা ধৰণৰ ফিল কৰিব পৰাকৈ মই তোমালোকলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। মই তোমালোকৰ মাজত সমীৰণ বৰা আৰু পুনৰবাৰ সকলোকে জ্ঞানম টিউশ্যনৰ এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' প্ৰথমতে মই তোমালোকক ফিজিক্সৰ ওপৰত এটা কথাই ক'ম, যে তুমি যদি ভাবিবলৈ যোৱা ফিজিক্স এটা লেংগুৱেজ হয়। ফিজিক্স কেনেকৈ এটা লেংগুৱেজ হয় তোমালোকক মই এখন ফ্ল' চাৰ্ট দেখাইছোঁ। লাহে আমি বহুত এক্সাম্পল ল'ম, নিউমাৰিকেল কেনেকৈ ছল্ভ কৰিব লাগে সেইখিনিও শিকিম। মুঠতে আমি বহুত কথা আজি এই ক্লাছটোৰ পৰা শিকি যাম। হয়তো দীঘলীয়া হ'ব পাৰে, সেইকাৰণে তোমালোকে শেষলৈকে চালে নিশ্চয় উপকৃত হ'বা। চোৱা, তোমালোকে যেতিয়া ইংলিছ লেংগুৱেজটো শিকা তেতিয়া তোমালোকে কি শিকা? তোমালোকে প্ৰথমতে ABCD বিলাক শিকা, এলফাবেটবিলাক শিকা, তাৰপিছত তোমালোকে ৱৰ্ড শিকা, তাৰপিছত তোমালোকে চেণ্টেন্স লিখিবলৈ শিকা। চেণ্টেন্সবিলাক যেতিয়া নিজে লিখিব পৰা হৈ যোৱা তেতিয়া এসোপামান চেণ্টেন্স একেলগ কৰি তোমালোকে এটা ধুনীয়া ষ্টৰি লিখিব পাৰা বা ধুনীয়া এটা পেৰেগ্ৰাফ তোমালোকে লিখিব পাৰা। আৰু তাৰপিছত যদি তোমালোকে ভাবা যে সেইখিনি লিখিবৰ বাবে তোমালোকক কিহৰ প্ৰয়োজন হয়, কিছুমান ফৰ্মুলা, কিছুমান গ্ৰামাৰ, যিবিলাক আমি ইংলিছ ছাবজেক্টটোৰ ফৰ্মুলা হিচাপে আমি ভাবি ল'ব পাৰোঁ, হয়নে? টেন্স। চ' টেন্সৰ যিটো কনচেপ্ট সেইটো চব চেণ্টেন্সতে ইউজ হ'ব। এনেকুৱা নহয় যে এই বিশেষ চেণ্টেন্সটোৰ বাবেহে আমি সেই টেন্সটোৰ কনচেপ্টটো ইউজ কৰিব পাৰিম, ভইচ, নেৰেশ্যন। চ' সেইবিলাকক তোমালোকে ফৰ্মুলা নিচিনাকৈ ভাবি ল'ব পাৰা। দেন স্পিকিং, আৰু তুমি শেষত ইংলিছ ক'ব পাৰিবা। যদি তুমি প্ৰথমতেই ইংলিছ ক'বলৈ যোৱা তেতিয়াহ'লে নিশ্চয় তোমাৰ ভুল হ'ব। চ' একদম শেষত তুমি যদি এটা লেংগুৱেজ সম্পূৰ্ণকৈ শিকি পেলালা, তাৰ এপ্লিকেশ্যনটো হ'ব যে এতিয়া তুমি সেই লেংগুৱেজটো ক'বলৈ যোৱা। অফক'ৰ্ছ এইটো কথা সঘনাই কোৱা হয় যে স্পকেন ইংলিছৰ বাবে তুমি বহুত বেছি গ্ৰামাৰ শিকিব নালাগে, ষ্টিল তোমাৰ বেছিক নলেজটো কিন্তু থাকিবই লাগিব। এতিয়া তুমি ফিজিক্সটোকো তাৰ লগত কেনেকৈ ৰিলেট কৰিব পাৰা প্ৰথমতে সেইটো চাই লোৱাচোন। চোৱা, যেতিয়া মই ক'ম এলফাবেট, ফিজিকেল কোৱান্টিটি বা ইউনিটবিলাকক তুমি এলফাবেটৰ লগত ৰিলেট কৰিব পাৰিবা। তুমি এতিয়া নতুনকৈ যেতিয়া ফিজিক্স পঢ়িছা, মই ধৰি ল'লোঁ তোমালোকে নতুনকৈ যেনিবা ফিজিক্স পঢ়িছা, এটা নতুন এটা ডেফিনিশ্যন পাইছা, ডেফিনিশ্যনটোত চিনি জানি নোপোৱা কিছুমান শব্দ পাইছা, কিছুমান ইউনিটছ পাইছা, অৰ্থাৎ একক পাইছা, কিলোগ্ৰাম, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, কেণ্ডেলা, এনেকুৱা যিকোনো কিছুমান তোমালোকে ইউনিট পাইছা যিবিলাক আগতে হয়তো কেতিয়াবা শুনাও নাছিলা। গতিকে প্ৰথমতে তোমালোকে চিনাকি হ'ব লাগিব সেই শব্দবিলাকৰ লগত, সেই টাৰ্মবিলাকৰ লগত, সেই ইউনিটবিলাকৰ লগত। সেইবিলাক প্ৰথমতে তোমালোকে চিনাকি হ'বা, যেনেকৈ ইংলিছ লেংগুৱেজত তোমালোকে ABCDৰ সৈতে চিনাকি হৈছিলা। সেইকাৰণে আমি মিলাব পাৰোঁ যে এলফাবেট ইংলিছৰ যেনেকৈ আছিল তেনেকৈ আমাৰ ফিজিক্সৰ ক্ষেত্ৰত এলফাবেট কোনবিলাক হ'ব, সেই কোৱান্টিটিজবিলাক অৰ্থাৎ ভৌতিক ৰাশিবিলাক আৰু সেই এককবিলাক প্ৰথমতে তোমালোকে সেয়া শিকিব লাগিব। সেইকাৰণে তোমালোকৰ ক্লাছ 11 ফিজিক্সৰ প্ৰথমটো চেপ্টাৰত সেই বিষয়ে শিকোৱা হৈছে। ইউনিটছ এণ্ড মেজাৰমেণ্ট চেপ্টাৰটোত আমাৰ সেইখিনি বস্তুৱে শিকোৱা হৈছে। তাৰপিছত তোমালোকে দেখিবা ৱৰ্ডছ। চ' যেতিয়া তোমালোকে ফিজিকেল কোৱান্টিটিবিলাক বা ইউনিটবিলাক, শব্দবিলাক যেতিয়া তোমালোকে শিকিলা, ফিজিক্সৰ নতুন শব্দবিলাক, তাৰপিছত তোমালোকে এটা লম্বা ডেফিনিশ্যন লিখিবা। কেতিয়াবা ডেফিনিশ্যনটো লম্বা বা দীঘল নহ'ব পাৰে, চুটিও হ'ব পাৰে, বাট তাক কিন্তু বুজি তুমি তেতিয়াহে পাবা যেতিয়া তুমি ফাৰ্ষ্ট ষ্টেপটো ফ'ল' কৰি আহিবা। তাৰপিছত তোমালোকে চেণ্টেন্স, যিটো চেণ্টেন্স লিখিবা ইংলিছত, তাক তোমালোকে ইয়াত কিহৰ লগত মিলোৱা, থাৰ্ড ষ্টেপটো হ'ব কনচেপ্টছ। যে তোমালোকে চেণ্টেন্স এটা সদায় তেতিয়া লিখিব পাৰিবা যেতিয়া তোমালোকে শব্দবিলাকৰ মিনিংটো বুজি পাবা। ঠিক তেনেধৰণে তোমালোকে যেতিয়া ডেফিনিশ্যন এটাৰ মিনিংটো বুজিবলৈ যাবা তেতিয়াহে তুমি ডেফিনিশ্যনটোৰ কনচেপ্ট পাবা, যে একচুৱেলি তাৰ ধাৰণাটো কি ক'ব বিচাৰিছে। আমি ডেফিনিশ্যন এটা বাৰে লিখি মুখস্থ কৰিবলৈতো একেবাৰে সহজ, হয়নে? ফিজিক্সৰ ক্ষেত্ৰত কিন্তু সেইটো কৰিলে নহ'ব।
আমি বুজিও পাব লাগিব আৰু তাক মনতো ৰাখিব লাগিব আৰু মনত যদি নাৰাখা তেতিয়াহ'লে বুজি পোৱা বস্তুটো সেই একে হ'ব এক্সামৰ আগত গৈ পাহৰি থাকিবা তাৰপিছত ষ্টৰী তোমালোকে যেতিয়া সেন্টেন্স লিখাৰ পিছত ষ্টৰী বা পেৰাগ্ৰাফ এটা লিখা ঠিক তেনেধৰণে তুমি যেতিয়া এটা কনসেপ্ট বুজি পেলাবা তাৰপিছত তুমি সেই এসোপামান কনসেপ্ট একেলগ কৰি এটা চেপ্টাৰ তুমি কমপ্লিট হৈছে বুলি নিজে ভাবি ল'ব পাৰিবা কিন্তু তোমালোকে জানা যে যিকোনো এটা চেপ্টাৰত কি থাকে এসোপামান কনসেপ্ট থাকে একে ধৰণৰ কনসেপ্ট থাকে ফৰ এক্সাম্পল মই যদি তোমালোকক কওঁ ফ্লুইড মেকানিক্স তাত তোমালোকে ফ্লুইডৰ ওপৰতে কনসেপ্ট পাবা অৰ্থাৎ তৰলৰ ওপৰত সেই গোটেই কনসেপ্টখিনি একেলগ যেতিয়া হ'ব ইন্টিগ্ৰেট যেতিয়া হ'ব তেতিয়া ফাইনালি তুমি ক'ব পাৰিবা যে স্যাৰ আজিৰ পৰা মোৰ ফ্লুইড মেকানিক্সটো পঢ়া হৈ গ'ল হয়নে সো তেনেকুৱা ধৰণৰ বা তোমালোকে যেতিয়া থাৰ্মোডাইনামিক্সৰ কথা পঢ়িবা তেতিয়া টেম্পাৰেচাৰ প্ৰেছাৰ ভলিউম এইবিলাকৰ কথা পাবা সো সেম টাইপৰ কিছুমান কনসেপ্ট যেতিয়া একেলগ হয় তেতিয়া এটা চেপ্টাৰ হয় বুলি তুমি ভাবি ল'ব পাৰিবা দেন গ্ৰামাৰ আৰু তুমি জানা যে প্ৰতিটো চেপ্টাৰৰ বাবে কিছুমান স্পেসিফিক ফৰ্মুলা আমাৰ থাকে আৰু বেলেগ বেলেগ নিউমেৰিকেল প্ৰবলেম বিলাক যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়া সেই ফৰ্মুলা বিলাক আমি ইউজ কৰিব লাগে হয়নে এতিয়া যেতিয়া তোমালোকে একেবাৰে শেষত কি কৰিবলৈ যাবা ইংলিশ পঢ়ি শেষ কৰিলা বা ইংলিশ তুমি ভালকে গোটেই আগৰ স্টেপছখিনি ফলো কৰাৰ পিছত যেতিয়া ক'বলৈ যাবা সেইটো প্ৰেক্টিক্যালি এপ্লাই কৰাৰ দৰে হ'ল ঠিক তেনেদৰে তুমি ফিজিক্সৰ ক্ষেত্ৰত এপ্লিকেশন বেস যেটো তোমাৰ মানে তোমাৰ নলেজটো কিমান তুমি এপ্লাই কৰিব পাৰিছা সেই বস্তুটো কোড গম পোৱা যাব তুমি যিমানে নিউমেৰিকেল প্ৰবলেম বিলাক সলভ কৰিব পাৰিবা সো তোমালোকৰ ভুলটো এটোই হয় তোমালোকে সদায় প্ৰথমতে নিউমেৰিকেল প্ৰবলেম এটা লৈ লোৱা আৰু তাক তুমি ট্ৰাই কৰি থাকা যেতিয়ালৈকে নোৱাৰা আৰু অলপ দেৰি পিছত তোমাৰ আমনি লাগিব তোমাৰ হাতত সলিউশনটো আছে তুমি নেটতো সাৰ্চ কৰি চাব পাৰা লগালগ তুমি সলিউশনটো চালা আৰু তাক তুমি সলভ কৰিলা লগালগ তোমাৰ এনেকুৱা এটা ফিলিংস আহি যায় ও আচ্ছা এটোই আছিল মই পাৰিলো হেতেন কিন্তু হেতেন হসাকে তুমি নোৱাৰিলা হেতু কাৰণে তুমি চালা কিন্তু সলিউশনটো চাই দিয়াৰ পিছত বহুতৰ চাগে এনেকুৱা ফিল হয় ন যে পাৰিলোই হেতেন সলিউশনটো চাই দিলো ওকে দে হৈ গ'ল আৰু কিন্তু সেইটোৱে কথা আসলতে মই যে প্ৰথমতে তোমালোকক সেফটি পিনটোৰ কথা ক'লে হেতু কাৰণে ক'ল যে আমি চিন্তাটো যদি কৰিব জানো তেতিয়া বস্তুটো সহজ হৈ যাব আসলতে ফিজিক্স টান নহয় ফিজিক্সটোক তুমি কেনেকৈ এপ্ৰোচ কৰিছা হেতু যদি জানা তেতিয়াহ'লে ফিজিক্সটো টান নহয় বাট তুমি জানিব লাগিব যে তুমি ফিজিক্সটোক কেনেকৈ ভাল পাব লাগিব ফিজিক্সটোৱে তোমাক ভাল পাব লাগিব সো আজি এই ক্লাছটো তুমি শেষলৈকে চাইছোৱা নিশ্চয় তোমাৰ ভাল লাগিব সো আমি এই ভুলটো কেতিয়াও নকৰিম দেই যে নিউমেৰিকেল প্ৰবলেম এটা লৈ তাৰ পিছত আমি গৈ থাকিম প্ৰবলেমটো কৰিবলৈ ললো তাৰ পিছত আমি চালো যে তাৰ কাৰণে ফৰ্মুলা কি লাগিব গলো ফৰ্মুলাটো কোনটো চেপ্টাৰত আছে বিচাৰিলো সেই চেপ্টাৰটোৰ সেই ফৰ্মুলাটোৰ কনসেপ্টটোলৈ গলো তাৰ পিছত আমি তাৰ ডেফিনিশনটোলৈ গলো তাৰ পিছত আমি তাত থকা টাৰ্মছ বিলাকলৈ গলো সো এই উল্টা হৰটো তোমালোকে নামাৰিবা তোমালোকে খৰচি মাৰি এটা টপিক যেতিয়ালৈকে পঢ়ি নোলোৱা তেতিয়ালৈকে তোমালোকে নিউমেৰিকেলছত নাযাবা কিয়নো ই তোমাৰ কনফিডেন্স আনিবও পাৰে আৰু ই তোমাৰ কনফিডেন্স ব্ৰেক কৰিব পাৰে যদি তুমি এটা নিউমেৰিকেল প্ৰবলেম লৈ লৈছা আৰু তুমি সলভ কৰিব পৰা নাই তাৰ পিছতো পৰা নাই তোমাৰ অটোমেটিক্যালি নিজৰ মাইন্ডত এনেকুৱা এটা ডিমোটিভেশন আহিয়ে যাব যে মোৰ দ্বাৰা আৰু নহব কিন্তু তুমি যদি আগতেকে বস্তুখিনি পঢ়িলো আৰু তাৰ পিছত যদি তুমি এপ্ৰোচটো কৰিবলৈ যোৱা তেতিয়াহ'লে তুমি গম পাবা যে ইয়েস কিবা এটা মোৰ হৈছে কিবা এটা চেঞ্জ মোৰ হৈছে কিবা এটা মই ফিজিক্স পাৰিছো সো এটো তুমি এটা ফ্লো চাৰ্ট হিচাপে ভাবি ল'ব পাৰা প্ৰথম কথা ফিজিক্সৰ ক্ষেত্ৰত আৰু তোমালোকে তেতিয়া ক'ব পাৰিবা যে ইফ ইউ আন্ডাৰষ্টেণ্ড দ্য লেংগুৱেজ ফিজিক্স বিকাম ইজি যদি তুমি এই লেংগুৱেজটো বুজি পাইছা ফিজিক্সৰ তেতিয়াহ'লে পোনপ্ৰথমতে তোমাৰ ফিজিক্সটো এটা ষ্টেপ তুমি ইজি কৰি ল'লা বুলি ভাবি ল'ব পাৰা এতিয়া আহা অলপমান আৰু বেলেগ কথা আমি পাতো চোৱা যদি তোমালোকক মই কওঁ তুমি এতিয়া প্ৰথমতে এটা সাপোজ নতুন কনসেপ্ট শিকিবলৈ গৈছা আমি কনসেপ্ট শিকিবলৈ গৈছো বুলি ভাবিব লাগিব যে আমি সায়েন্স পঢ়ো যদি তুমি হসাকে এজন ভাল সায়েন্সৰ ষ্টুডেন্ট হয় হয়নে আমি কিবা মুখস্থ কৰিবলৈ যোৱাৰ আগত আমি ভাবিব লাগিব যে তাৰ ধাৰণাটো কি কিয় হৈছে কিহৰ বাবে হৈছে তাৰ এপ্লিকেশন ক'ত আছে সেই বস্তুবিলাক যেতিয়া ভাবিবলৈ যাবা আমি তেতিয়া ভাবিব পাৰো যে আমি এটা নতুন কনসেপ্ট শিকিবলৈ গৈছো এনিএস নতুন কনসেপ্টক তুমি এটা আননোন বক্স নিচিনা ট্ৰিট কৰিব পাৰা এটো মোৰ এটা নিজৰ ধাৰণা মই তোমালোকৰ লগত শেয়াৰ কৰিছো সাপোজ মই তোমালোকক ক'লো যে এটা বক্স তোমালোকক মই দিছো আৰু এই বক্সটো তোমালোকৰ বাবে একেবাৰে আননোন হয় সো তুমি নাজানা যে এই বক্সটোত কি আছে সো মই হেকাৰণে তোমালোকক এনেকে ধৰণে ক'ব পাৰো যে এটো হৈছে এটা কনসেপ্ট বক্স এই কনসেপ্ট বক্সটোত এটা কনসেপ্ট আছে যিকোনো এটা বস্তুৰ ধাৰণা আছে আৰু মই তোমালোকক সুধিলো কোৱাচোন এই বক্সটোত থকা বস্তুটো কেনেকুৱা তেতিয়া সেই কেনেকুৱাটোৰ আনসাৰ তোমালোকৰ বিভিন্ন ধৰণে আহিব পাৰে মই যদি তোমালোকক এনেকুৱা ধৰণে দেখাব বিচাৰো সাপোজ বক্সটোত বেলেগ বেলেগ ধৰণৰ বস্তু আছে হা মই যদি তোমালোকক কওঁ যে তাত ফ্ৰুটস আছে তেতিয়াহ'লে তুমি ক'ব লাগিব যে তাৰ টেষ্টটো কেনেকুৱা হয়নে যদি ফ্ৰুটস আছে বুলি কওঁ তেতিয়াহ'লে তুমি টেষ্টটোৰ কথা ক'বা যে মিঠা নে টেঙা নে তিতা নে কেনেকুৱা হয় আৰু যদি মই কওঁ যে তাত এনিমেল আছে তেতিয়া এটলিষ্ট তুমি এটা ধাৰণা কৰিব পাৰিবা যে এনিমেলটো কেনেকুৱা ধৰণৰ হয় বুজি পাইছানে সো মাংস বুজিনে তৃণ বুজিনে এটলিষ্ট কিবা এটাতো তুমি ধাৰণা কৰিব পাৰিবা মই যদি কওঁ তাত বাৰ্ড আছে তেতিয়া তুমি এটলিষ্ট ধাৰণা কৰিব পাৰিবা যে বাৰ্ডটো কেনেকুৱা ধৰণৰ হয় হয়নে
তাৰপিছত যদি তোমাক মই কওঁ বুকছ আছে, তুমি বুকছৰ ওপৰত এটা ধাৰণা কৰিব পাৰিবা যে সেইখন কেনেকুৱা ধৰণৰ এখন বুকছ হ'ব পাৰে, এটলিষ্ট তুমি এটা ধাৰণা কৰিব পাৰিবা যে GK আছে নে ফিজিক্সৰ এখন বুক হয় নে কেমিষ্ট্ৰিৰ এখন বুক হয় নে এখন ভাল নভেল হয় নে এখন মটিভেশ্যনেল বুক হয়, তেতিয়াহে তুমি ধাৰণা কৰিব পাৰিবা। বা মই যদি তোমাক কওঁ যে তাত ক্লথছ আছে, তেতিয়া তুমি এটলিষ্ট ধাৰণা কৰিব পাৰিবা সেইটো শ্বাৰ্ট হ'বনে, পেণ্ট হ'বনে, স্কাৰ্ট হ'বনে, বেলেগ কিবা হ'ব। কথাটো বুজি পাইছা? চ' প্ৰথম কথা আমি যেতিয়া নতুন কনচেপ্ট এটা শিকিব যাম তেতিয়া আমি এটলিষ্ট এটা বস্তু জানিব লাগিব যে যিটো বস্তুৰ প্ৰপাৰ্টিৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ, যিটো বস্তুৰ ধৰ্মৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ, যিটো বস্তুৰ সৈতে আমি চিনাকি হ'বলৈ গৈ আছোঁ, সেই বস্তুটো একচুৱেলি কোনটো কেটেগৰীত আহে, কি হয় সেই বস্তুটো। তাৰ কাৰণে মই তোমালোকক এখন চাৰ্ট দেখাওঁ। চোৱা, আমি ফিজিক্সৰ লগত ইয়াক যদি ৰিলেট কৰিবলৈ যাওঁ, যেতিয়া তোমালোকে এটা নতুন কনচেপ্ট শিকিবা, একচুৱেলি পোনপ্ৰথমতে তোমালোকে কি শিকিবা জানা? তোমালোকে শিকিবা কিছুমান নতুন টাৰ্ম, মই সেই লেংগুৱেজৰ কথাটোত কোৱাৰ দৰে। তাৰপিছত নতুন কিছুমান ডেফিনিশ্যন আহিব, তাৰপিছত সেই ডেফিনিশ্যনটোৰ বাবে যিখিনি মিনিং হ'ব, তোমাৰ বাবে চাগে সেইখিনিও প্ৰথম পোৱা এইখিনি মিনিং হ'ব, এটা কনচেপ্ট হ'ব, চ' নিউ মিনিং। এণ্ড দেন তাৰ কাৰণে তোমালোকে বেছিক ডায়েগ্ৰাম। চোৱা, বেছিক ডায়েগ্ৰামছ বুলি মই কৈ থৈ নিদিওঁ বা নিউ মিনিং বুলি মই কৈ থৈ নিদিওঁ বা ডেফিনিশ্যন বুলি কৈ থৈ নিদিওঁ, কেনেকৈ সেইবিলাক এপ্লাই কৰিবা তোমালোকে পঢ়োঁতে। মই কৈছোঁ যে এইটো মটিভেশ্যনেল ভিডিঅ' নহয়, কিন্তু এইটো তুমি এপ্লাই কৰিব পৰাকৈ এটা মই ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিছোঁ যে ইয়াত যিখিনি বুজিবা পঢ়োঁতে তুমি এইখিনি বস্তু এপ্লাই কৰিব পাৰিবা। চোৱা, ডায়েগ্ৰামছ আমি বনোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট ফিজিক্সৰ কাৰণে। কেনেকৈ বনাব লাগিব মই এক্সাম্পল দিম তোমালোকক অলপ পিছত। দেন এক্সাম্পলছ এণ্ড নন এক্সাম্পলছ। তোমালোকে যেতিয়া যিকোনো এটা বস্তুৰ বিষয়ে পঢ়িবা যে ইয়াৰ উদাহৰণখিনি এইখিনি, তো সেনেকুৱা ধৰণৰ বস্তু কোনখিনি আছে যিখিনি, বা তোমালোকে যেনেকৈ ধৰণে ক'ব পাৰা যে তৃণভোজী জন্তু বুলি ক'লে গৰু, ছাগলী এইখিনিৰ কথা আহে। চ' তৃণভোজী নহয় কোনখিনি সেইটো তোমালোকে লগতে যদি পঢ়ি ৰাখা, তেতিয়া তোমাৰ মনত যিটো কনচেপ্ট সেইটো আৰু বেছি ক্লেৰিটি আহিব যে আচ্ছা, এই বস্তুটোৰ এক্সাম্পল এইখিনিয়ে হয় আৰু এইখিনি নহয়। চ' এক্সাম্পল আৰু নন এক্সাম্পল দুইটা তোমালোকে সমানে পঢ়িব লাগিব। দেন নিউ ফৰ্মুলাছ, তাৰপিছত তোমালোকে ফৰ্মুলাখিনি পঢ়িব লাগিব। তাৰপিছত তোমালোকে যেতিয়া তাক এপ্লিকেশ্যন বেছ কিছুমান প্ৰব্লেম কৰিবা, তুমি তেতিয়া ক'ব পাৰিবা যে মোৰ সেই কনচেপ্টটোৰ ওপৰত সম্পূৰ্ণ ক্লেৰিটি আহি গৈছে। এটা কনচেপ্টটোত থকা নতুন টাৰ্মখিনি শিকিলা, ডেফিনিশ্যনটো শিকিলা, তাৰ অৰ্থটো বুজিলা, তাৰপিছত তুমি তাৰ বেছিক ডায়েগ্ৰামটো আঁকিলা বা বুজিলা, তাৰপিছত তুমি তাৰ এক্সাম্পল বা নন এক্সাম্পলবিলাক চালা, তাৰপিছত তুমি নতুন ফৰ্মুলা এটা পালা, তাৰপিছত তুমি সেই ফৰ্মুলাটো এপ্লাই কৰি দুটামান কুৱেশ্যন কৰিলা, আৰু প্ৰায় 90% তোমালোকৰ তাতে কি হৈ যাব, সেই নতুন কনচেপ্টটোৰ ধাৰণাটো আহি যাব, হয়নে? আমি কেনেকৈ খালি সেইখিনি এপ্লাই কৰিম তাক আমি অলপমান চাব লাগিব। এতিয়া আমি যেতিয়া টু আণ্ডাৰষ্টেণ্ড এ নিউ টাৰ্ম, বাৰে বাৰে যে কৈ আছোঁ আমি নতুন টাৰ্মবিলাক আণ্ডাৰষ্টেণ্ড বা বুজিব লাগিব, তাৰ কাৰণে আমি প্ৰথম কথা কি কৰিব লাগিব, এই এতিয়া মই কোৱাৰ দৰে সেইটো জন্তু হয়নে, বুক হয়নে, নে ক্লথছ হয়নে, নে ফ্ৰুটছ হয়, যেনেকৈ আমি আইডেণ্টিফাই কৰিছোঁ তেনেকৈ আমি ফিজিক্সৰ টাৰ্মটো আমি আইডেণ্টিফাই কৰিবলৈ শিকিব লাগিব। ফৰ এক্সাম্পল, মই যদি তোমালোকক দেখুৱাওঁ, ইয়াত মই তোমালোকক কেইটামান এক্সাম্পল দিছোঁ কিছুমান ফিজিকেল টাৰ্ম, বা তোমালোকে ভাবি ল'ব পাৰা ফিজিক্সৰ ক্ষেত্ৰত কিছুমান নতুন টাৰ্ম, কিছুমান ইউনিটছো ইয়াতে আছে। চ' যিবিলাক তোমালোকৰ বাবে অচিনাকিৰ দৰে লাগিব। চ' মই প্ৰথমতে কৈছোঁ যে আইডেণ্টিফাই কৰিব লাগিব আমি টাৰ্মবিলাক। যেনেকৈ তোমালোকে যেতিয়া ইলেক্ট্ৰমোটিভ ফ'ৰ্চ বুলি ক'বা, তোমালোকে ফ'ৰ্চ দেখিয়ে ভাবিব হয়তো পাৰা যে এইটো এটা ফ'ৰ্চ বা বল হয়, কিন্তু নহয়। ইলেক্ট্ৰমোটিভ ফ'ৰ্চটো হৈছে এটা পটেঞ্চিয়েল ডিফাৰেঞ্চ, যাক তোমালোকে জেনেৰেলি কি বুলি কোৱা, ভল্টেজ বুলি কোৱা। বাট কেনেকুৱা ক্ষেত্ৰত সেইটো বস্তু আহে সেইবিলাক আমি বাৰু চেপ্টাৰত যেতিয়া পঢ়িম তেতিয়া বুজিম, কিন্তু প্ৰথম আইডেণ্টিফাই আমি কৰাটোৰ ষ্টেপটোলৈ যদি যাওঁ, এইটো হৈছে এটা পটেঞ্চিয়েল ডিফাৰেঞ্চ। দেন যেতিয়া ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বুলি ক'বা, সেই ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বোলা বস্তুটো কি হয়? ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বোলা বস্তুটো হৈছে এখন ইলেক্ট্ৰিক ফিল্ডৰ এটা মেক্সিমাম ভেলু, এটা সৰ্বোচ্চ মান, তাৰমানে এখন বৈদ্যুতিক ক্ষেত্ৰ। সেই বস্তুটো তুমি প্ৰথম শিকিব লাগিব, যে তাৰপিছত তুমি তাৰ ডেফিনিশ্যনত যোৱা, য'ত যোৱা গৈ থাকা। প্ৰথম কথা, ডাইলেক্ট্ৰিক ষ্ট্ৰেংথ বোলা বস্তুটো কি হয়? এখন মেক্সিমাম ইলেক্ট্ৰিক ফিল্ডৰ ভেলু হয়। অ'কে, দেন ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে, মেগনেটিক ফিল্ড বুলি ক'লে তোমালোকে গম পোৱা যে এটা চাৰ্জৰ এৰাউণ্ডত এটা স্পেচ, এটা এৰিয়া। চ' এইটো কি হ'ব? এটা চাৰ্জ বা মেগনেটৰ এৰাউণ্ডত কি হ'ব? এটা এৰিয়া হ'ব বা এটা স্পেচ হ'ব। সেই বস্তুটো তোমালোকে আইডেণ্টিফাই কৰি লোৱা যে ইলেক্ট্ৰিক ফিল্ড বুলি কোৱাৰ লগে লগে আমি এনেকৈ এৰিয়া এটা ইমাজিন কৰিম। ইমাজিনেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট কিন্তু। দেন টেছলা কি হয়? টেছলা হৈছে আমাৰ চুম্বক ক্ষেত্ৰৰ ইউনিট, গতিকে টেছলাটো কি হয়? এটা ইউনিট হয়। চ' ইউনিট বুলি বুজাৰ লগে লগে এইটো বস্তু বুজিবা যে সেইটো কাৰ ইউনিট হয়। যেনেকৈ মই কৈছোঁ মেগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰৰ একক হয়। দেন তেনেকৈ ধৰণে ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন কি হয়? প্ৰতিটো বস্তুৱে প্ৰায় বেলেগ বেলেগ। তোমালোকে যদি চোৱা ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন সেইকেইটা কি হয়? সেইকেইটা এটা এটা পৰিঘটনা। ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন
কি হয় এটা পৰিঘটনা হয় না ফোর্স হয় না ওয়ার্ক হয় না এনার্জি হয় না ডিস্টেন্স হয় না ইউনিট হয় না টাইম হয় কি হয় তাহাঁতি হয় কেইটামান ফেনোমেনা সো আমি ক'ব পাৰো পৰিঘটনা সো এই বস্তুবিলাক আমি জানি ল'ব লাগে যে বস্তু একচুয়ালি হয় কি কৰবাত তুমি কিবা এটা বস্তু পাবা হেতু এটা ল হ'ব পাৰে হয়নে কৰবাত কিবা এটা বস্তু পাবা হেতু এটা ইউনিট হ'ব পাৰে কৰবাত কিবা এটা বস্তু পাব পৰা হেতু এটা পৰিঘটনা হ'ব পাৰে সো প্ৰথমতে জানি ল'বা তেতিয়া তোমাৰ ডেফিনিশনটো লিখিবলৈ ভাল হ'ব যেনেকে তুমি যদি এটো বস্তু লিখিবলৈ যোৱা ইলেক্ট্ৰোমোটিভ ফোর্স কি হয় তুমি কবা ইট ইজ দা পটেনশিয়াল ডিফারেন্স তাৰ পিছত তুমি লিখি গৈ থাকা যেতিয়া তুমি ডাইইলেক্ট্ৰিক স্ট্ৰেংথ বুলি কবা তেতিয়া তুমি কবা ইট ইজ দা ম্যাক্সিমাম ইলেক্ট্ৰিক ফিল্ড তাৰ পিছত তুমি লিখি গৈ থাকা যেতিয়া তুমি কবা ইলেক্ট্ৰিক এন্ড ম্যাগনেটিক ফিল্ড তেতিয়া তুমি কবা ইট ইজ দা এৰিয়া এৰাউন্ড এ তাৰ পিছত তুমি লিখি গৈ থাকা সো এৰাউন্ড এ চাৰ্জ হলে ইলেক্ট্ৰিক ফিল্ড হ'ব এৰাউন্ড এ ম্যাগনেট হলে ম্যাগনেটিক ফিল্ড হ'ব হয় তাৰ পিছত টেসলা বুলি ক'লে তুমি কি বুলি কবা ইট ইজ দা ইউনিট অফ ম্যাগনেটিক ফিল্ড সো ইউনিট তাৰ পিছত যেতিয়া তোমালোকক কব ৰিফ্লেকশন এন্ড ৰিফ্ৰেকশন কি তেতিয়া তুমি কি বুলি কবা ইট ইজ দা ফেনোমেনন অফ সো ফেনোমেনন এটো এটা পৰিঘটনা বুজি পাইছা হেইবিলাক বস্তু এন্ড দেন টৰ্ক বুলি কোৱাৰ লগে লগে তুমি কি বুলি কবা ইট ইজ দা ইফেক্ট টৰ্কটো হৈছে এটা ইফেক্ট কেনেকুৱা ইফেক্ট এটো হৈছে এটা rotating effect কেনেকুৱা ইফেক্ট হয় এটো এটা rotating effect সো বেসিক বস্তুখিনি তোমালকে আইডেন্টিফাই কৰি লব লাগিব দেন যদি তোমালকক কোৱা হয় হোৱাট ইজ অপটিক্যাল সেন্টাৰ কি হয় অপটিক্যাল সেন্টাৰ হৈছে এটা পইণ্ট যদি মই তোমালকক এখন লেন্সৰ কথা কওঁ সেই লেন্সখনৰ যেটো মিড পইণ্ট হ'ব যদি এই প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষডালে এই যেটো এপাৰ্চাৰ তাক ইন্টাৰসেক্ট কৰিব এই মিড পইণ্টটো কি বুলি কোৱা হয় অপটিক্যাল সেন্টাৰ সো তোমালকে যেটা ডেফিনিশন লিখিবা হোৱাট ইজ অপটিক্যাল সেন্টাৰ বা বুজিবা তেটা তোমালকে কি বুলি বুজিবা যে ইট ইজ এ পইণ্ট বুলি তোমালকে বুজিবা এ ফোর্স বুলি তো নুবুজা কথাটো তেনেকুৱা যেতিয়া কোৱা হ'ব ডাইপোল সো ডাইপোল বুলি কোৱাৰ লগে লগে ডাই মিন্স টু পোল মিন্স মোৰ সো যেতিয়া ডাইপোল বুলি কোৱা হ'ব তোমালোকৰ ইলেক্ট্ৰিক ডাইপোল আহিব কেতিয়াবা ম্যাগনেটিক ডাইপোল আহিব সো তেতিয়া তোমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব যেতিয়া তুমি ডাই মানে টু আৰু পোল মানে যে মোৰ বুলি বুজি পাবা যেতিয়া তোমালোকে কবা যে পজিটিভ আৰু নেগেটিভ চাৰ্জ আছে তাৰ মানে দুটা মাথা হৈ গল তাহাতৰ মাজত এটা small distance আছে যাক আমি জেনাৰেলি টুৱাইস a বুলি কওঁ সো এটা স্মল ডিসটেন্সত যেটা প্লাস মাইনাস চাৰ্জ দুটা সেপাৰেট কৰি ৰাখিম সো এনেকে লাঠিডালৰ মূৰত দুটা বল লগাই দিছো বুলি ভাবা এটা মাথা আনটো মাথা ডাইপোল দুটা মূৰ সো হেতু ইলেক্ট্ৰোস্ট্যাটিক্সৰ ক্ষেত্ৰত বা ইলেক্ট্ৰিসিটিৰ ক্ষেত্ৰত তুমি যদি চাৰ্জৰ কথা মানে বুজা তেতিয়াহলে তুমি কবা হেতু এটা ইলেক্ট্ৰিক ডাইপোল হ'ব ম্যাগনেটৰ ক্ষেত্ৰত নৰ্থ সাউথ হলে ম্যাগনেটিক ডাইপোল হ'ব সো ডাইপোল বুলি ক'লে সেই বস্তুটো তোমাৰ মাথাত চলিব লাগিব যে দুটা মূৰৰ কথা কোৱা হৈছে দেন হাৰ্টজ বুলি কোৱাৰ লগে লগে কি বুলি কবা আৰু এটা মেইন কথা যে ডাইপোলটো কি বুলি কবা তুমি সেই দুটা মাথাৰ হেতু এটা সিস্টেম বুলি তুমি কবা দুটা চাৰ্জৰ এটা সিস্টেম দুটা পোলৰ এটা সিস্টেম সো ইট ইজ এ সিস্টেম অফ টু চাৰ্জেস এনেকুৱা ধৰণৰ হ'ব সিস্টেম অফ বুজি পালা তাৰ পিছত আহি যাবা কেন্ডেলাটো এটা ইউনিট হয় কেন্ডেলাটো কি হয় এটা ইউনিট হয় তোমালোকে ইউনিটস এন্ড মেজারমেন্ট চ্যাপ্টাৰটোত পঢ়িছা হয়নে যে তাৰ পিছত আমাৰ আহি গল ইম্প্যাক্ট প্যাৰামিটাৰ এতিয়া আৰু এটা বস্তু মই কৈ থৈ যাওঁ যে কেন্ডেলাটো ইউনিট বুলি কওঁতে হেতু কাৰ ইউনিট হয় হেতু তোমালোকে জানি যাবলৈ চেষ্টা কৰিবা যেনেকে টেসলাটো ম্যাগনেটিক ফিল্ড কেন্ডেলাটো হৈছে লুমিনাস ইন্টেন্সিটিৰ ইউনিট এটা কি হয় লুমিনাস ইন্টেন্সিটি মই যদি একদম শৰ্টলি কৈ থৈ যাওঁ তোমালোকৰ আকৌ ঘুৰি গৈ কৰবাত চাৰ্জ কৰি চাবলৈ মন যাবও পাৰে এই এনেকে লাইট বিলাক তোমালোকে দেখিছা ৰেষ্টুৰেণ্টত যে লাগি থাকে তাতে যে এনেকে ধৰণে যে ইয়াতে যে হোল্ডাৰ এটা লাগি থাকে ইয়াৰ পৰা যে পোহৰ বিলাক আহে নে নাহে এনেকে পোহৰ বিলাক সো হে পোহৰ বিলাক আহোতে এটা সলিড এংগলত আহে সলিড এংগল মানে তোমালোকে আইসক্রিম খালে এনেকে ওপৰৰ পৰা চালে যেটো এংগল দেখিবা এটো আমি অকা ত্ৰিভুজৰ এংগল বিলাকৰ নিচিনা নহয় 3 ডাইমেনশনাল সো সেই এংগলৰ প্ৰতি পাৰ ইউনিট সলিড এংগলত যিমানটো পোহৰৰ উজ্জ্বলতা আহিব ব্ৰাইটনেস অফ মানে বা ইন্টেন্সিটি অফ লাইট যিমানটো ইন্টেন্সিটি লাইট আহিব পাৰ ইউনিট সলিড এংগল তাক কোৱা হয় লুমিনাস ইন্টেন্সিটি বুলি মই সমুকে কৈ গলো আৰু পিছত তোমালোকে চেপ্টাৰত ভালকে পঢ়িবা তাৰ যেটো ইউনিট হেতু হৈছে কেন্ডেলা দেন ইম্প্যাক্ট প্যাৰামিটাৰ কি হয় বুলি কোৱাৰ লগে লগে প্ৰথমতে মাথাত তোমালোকৰ এটা বস্তু আহিব লাগিব যে এটো এটা ডিসটেন্স হয় সো ডেফিনেটলি তুমি এটা ডিসটেন্স হয় বুলি আগৰ পৰা গম নোপোৱা ডেফিনিশনটো যেটা প্ৰথমবাৰ তুমি চাবা তেতিয়া তুমি গম পাবা আৰু প্ৰথমবাৰ ডেফিনিশনটো পঢ়োতে তুমি পালা নহয় যে ইট ইজ এ ডিসটেন্স সো বেলেগ বস্তু মনত ৰাখাবা নাৰাখা এটা বস্তু প্ৰথমতে আইডেন্টিফাই কৰি লবা ডেফিনিশনটো আগবঢ়াৰ আগত যে যেটো বস্তু মই পঢ়িবলৈ গৈ আছো হেতু এটা দূৰত্ব দুটা বিন্দুৰ মাজত এটা ডিসটেন্স কথাটো বুজি পালা সেই হেনেকে ধৰণে তোমালোকে বস্তুবিলাক আইডেন্টিফাই কৰিবা ওকে তাৰ পিছত আহি যাও আগলে সো নেক্সট গো টু দা ডেফিনিশন এতিয়া তুমি টার্ম বিলাক যেটা আইডেন্টিফাই কৰিলা তাৰ পিছত তুমি লাহেকে কলে যাবা ডেফিনিশন তুলে যাবা তুমি এবাৰ ডেফিনিশনটো গুটেটো কমপ্লিট কে তুমি পঢ়িবা বা তুমি তাক লিখিবা সো ডেফিনিশনটো বুজিবৰ বাবে বা পঢ়িবৰ বাবে বা লিখিবৰ বাবে তোমালোকৰ মেইন এটা মই ফৰ্মুলা নিচিনা দেখাই দিছো যে ফিজিক্সৰ ডেফিনিশন এটা একচুয়ালি কেনেকে বনে তাত কিছুমান কি ওয়ার্ডস থাকে মেইন কিছুমান শব্দ থাকে
সেই শব্দবিলাকৰ মাজত কিছুমান ৰিলেশ্যন থাকে সো ৰিলেশ্যনশ্বিপ keywords সেই keywords বিলাকৰ মাজত ৰিলেশ্যনছ এণ্ড দেন সেই ৰিলেশ্যনবিলাকৰ কাৰণে কিছুমান কণ্ডিশ্যন যদি মই এক্সাম্পল হিচাপে লওঁ তোমালোকক ইয়াত দেখাইছো কিহৰ বিষয়ে এক্সিলাৰেশ্যন ত্বৰণ সো এক্সিলাৰেশ্যনৰ ক্ষেত্ৰত তোমালোকে ডেফিনিশ্যনটো এটা ব্ৰেক কৰা মই কোৱাৰ ধৰণে কেনেকৈ ব্ৰেক কৰিবা চোৱা কিছুমান কুৱেশ্যন তুমি নিজকে কৰিব পাৰা যে এক্সিলাৰেশ্যন প্ৰথম কথা কি হয় এক্সিলাৰেশ্যন এটা চেঞ্জ হয় চেঞ্জ অফ হোৱাট কাৰ চেঞ্জ ভেলচিটিৰ চেঞ্জ সো ইয়াত যদি তোমালোকে যেটো কৈছা যে এক্সিলাৰেশ্যনৰ ফাইনালি তোমালোকে ডেফিনিশ্যনটো যদি চোৱা ইয়াতে কি আহিব ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ টাইম এনেকৈ ধৰণে তোমালোকে পাইছা ইয়াত থকা মই টাৰ্ম বুলি ক'লে মেইনলি কোনকেইটা হ'ব যে ৰেট অফ চেঞ্জ আৰু ভেলচিটি এতিয়া তোমালোকে ইয়াতে এই টাৰ্মকেইটাৰ মাজত ৰিলেশ্যনটো যদি বুজাবলৈ যোৱা কেনেকৈ বুজাবা আমি যেতিয়া কওঁ যে আই এম দ্য সন অফ আমুক তোমাৰ দেউতাৰ নামটো ক'লা সো দেউতাৰ লগত তোমাৰ এটা ৰিলেশ্যন দেখালা সো ঠিক তেনেধৰণে কৈছোঁ ইট ইজ দ্য ৰেট অফ চেঞ্জ অফ ভেলচিটি সো ভেলচিটিৰ লগত মই এটা ৰিলেশ্যন দেখাইছোঁ বুজি পাইছা এণ্ড দেন তাৰ মাজত তোমালোকে কণ্ডিশ্যনটো দিছে যে কণ্ডিশ্যনটো কি যে উইথ ৰেচপেক্ট টু টাইম সেই চেঞ্জটো যে হ'ব ভেলচিটিৰ লগত সেইটো কাৰ সাপেক্ষে হ'ব সময়ৰ সাপেক্ষে হ'ব সো উইথ ৰেচপেক্ট টু টাইম আমি যেতিয়া এই বস্তুটো এনেকৈ ধৰণে ব্ৰেক কৰিম যে হোৱাট চেঞ্জ কাৰ চেঞ্জ ভেলচিটিৰ চেঞ্জ কেনেকৈ টাইমৰ সাপেক্ষে সো কেনেকৈ সেইটো হৈছে কণ্ডিশ্যন কেনেকৈ তুমি পঢ়িবা কেনেকৈ দিনে 2 ঘণ্টাকৈ দিনে 10 ঘণ্টাকৈ সেইটো কণ্ডিশ্যন হয়নে নহয় সো কেনেকৈ সেই কেনেকৈটোৱে তোমাক কি কৈছে যে উইথ টাইম সময়ৰ লগত চেঞ্জ বুজি পাইছা সো একেলগে যদি তোমালোকে কোৱা যে ৰেট অফ চেঞ্জ অফ ভেলচিটি উইথ টাইম যে সময়ৰ সৈতে ভেলচিটিৰ যেটো হলনি হয় তাক আমি এক্সিলাৰেশ্যন বুলি কওঁ লগালগ তোমাৰ এই ভিজুৱেলাইজ হ'ব লাগিব ডায়াগ্ৰামটো যে ইয়াত এটা বস্তু সাপোজ ইয়াত বস্তুটো কেনেকৈ আছিলে ৰেষ্টত আছিলে ৰেষ্টত থকা বস্তুটোৰ যেটো ভেলচিটি সেইটো কিমান হয় 0 হয় যেতিয়া তোমালোকে ইয়াক এটা ফোৰ্স দি এফালৰ পৰা ঠেলিবা লগালগ তাত কি হ'ব এটা ভেলচিটি চেঞ্জ আহিব মই প্ৰথমতে ক'লো যে ইনিশিয়াল ভেলচিটি 0 আছিল ফাইনালি গৈ তাৰ কিবা এটা ভেলচিটি হ'ল সাপোজ মই তোমালোকক ক'লো যে 3 মিটাৰ পাৰ সেকেন্ড হ'ল সাপোজ 3 মিটাৰ পাৰ সেকেন্ড পাওঁতে তাক যেটো টাইম লাগিছে সেই টাইমটো হৈছে 2 সেকেন্ড সো তেতিয়া যদি তোমাক মই কওঁ যে এক্সিলাৰেশ্যনটো কিমান হৈছে উলিবা তেতিয়া তুমি ক'বা যে ভেলচিটিৰ কিমান চেঞ্জ হৈছে 3 হ'লগে 0 আছিল 3 - 0 সময় কিমান লাগিল 2 সেকেন্ড সো 3/2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হ'ব এক্সিলাৰেশ্যন সো তেনেকৈ ধৰণে আমি মিনিংটোলে লাহেকে যাবলৈ এতিয়া শিকিম আৰু আমি এক্সাম্পল লম মেইন কথা আমি ফৰ্মুলাটো ডেফিনিশ্যনটো কি কৰিব লাগিব ব্ৰেক কৰিব লাগিব আৰু এক্সাম্পল লওঁ চোৱা সাপোজ মই ইম্পেক্ট প্যাৰামিটাৰৰ ডেফিনিশ্যন দিছো একদম হয়তো ক্লাস 12 খিনিয়ে শুনিব পাৰা কিন্তু অকমান হেখৰ ফাললে থকা এটা চেপ্টাৰ হয় আৰু ক্লাস 11 ৰ ষ্টুডেন্টে এটো বিশেষভাৱে শুনা নাই কিন্তু আমি এটো কি সহজভাৱে বুজি পাই যাব পাৰিম চোৱা প্ৰথম কথা তুমি জানিব লাগিব যে ইম্পেক্ট প্যাৰামিটাৰটো কি হয় হোৱাট চোৱা keywords বিলাক তোমালোকে চাবা যে ইম্পেক্ট প্যাৰামিটাৰ যদি মই তোমালোকে প্ৰথম কি কৰিবা ডেফিনিশ্যনটো পঢ়িবা ন ডেফিনিশ্যনটো পঢ়িলে তোমাৰ তাত কি টাৰ্ম চকুত পৰিব চোৱা ইট ইজ এ পাৰপেন্ডিকুলাৰ ডিসটেন্স প্ৰথম কথা এটো কি হয় এটা পাৰপেন্ডিকুলাৰ ডিসটেন্স হয় এনেকুৱা নাভাবিবা যে টাৰ্ম বিলাক কেৱল এটা শব্দৰ হ'ব দুটা তিনটা শব্দৰ হ'ব পাৰে পাৰপেন্ডিকুলাৰ ডিসটেন্স এটা লম্ব দূৰত্ব ফ্ৰম দা নিউক্লিয়াছ কিহৰ কথা কোৱা হৈছে এটা নিউক্লিয়াছ চোৱা তোমাক কেতিয়াবা ফুটবল এটাৰ কথা কৈও কিবা এটা কথা বুজাব পাৰে এটা তোমাক নিউক্লিয়াছ এটাৰ কথা কৈ আছে সো তোমাৰ মাইন্ডটো হে এটমটোত লৈ যাব লাগিব তুমি এটমটোৰ হে চেণ্টাৰটোত তুমি লৈ যাব লাগিব সেইকাৰণে মই ইয়াত আঁকি ৰাখিছো এটা এটম আৰু তুমি ভাবিব পাৰা যে হে এটমটোৰ এটো হৈছে কি চেণ্টাৰ হে এটমটোৰ ক্ষেত্ৰত এটো কি হৈছে চেণ্টাৰ হৈছে আৰু চেণ্টাৰত কি থাকে তোমালোকে জানা পজিটিভ চাৰ্জ থাকে এই এটমটো যিকোনো এটা এটম সো তোমাৰ মাইন্ডটো ফ্লো কৰিব লাগিব বুজি পাইছানে যেতিয়া তুমি পঢ়ি গৈ থাকিবা প্ৰতিটো শব্দ তুমি কনজিউম কৰি যাব লাগিব তুমি হজম কৰি যাব লাগিব যে এটো শব্দ কৈ দিলে মিন্স হিমুক কি বুজাইছে নিউক্লিয়াছ বুলি কৈ দিলে পঢ়িলা লগালগ নিউক্লিয়াছ হলে তোমাৰ মাইন্ডটো দৌৰিব লাগিব কিন্তু ওকে সো এ পাৰপেন্ডিকুলাৰ ডিসটেন্স কোৰ পৰা ফ্ৰম দ্য নিউক্লিয়াছ কোলে টু দ্য ইনিশিয়াল ডিৰেকশ্যন অফ ইনিশিয়াল ভেলচিটি সো ইয়াত ভেলচিটিৰ কথাও কোৱা হৈছে এতিয়া মই ইয়াক অকমান ব্ৰেক কৰো তাৰ পিছত মই আকৌ ডেফিনিশ্যনটোত ঘূৰি আহিম যদি তোমালোকক মই টাৰ্ম বিলাক ইয়াক আইডেন্টিফাই কৰিবলৈ কয় টাৰ্ম বিলাক কি হ'ব বুলি কৈছো এটা ডিসটেন্সৰ কথা কোৱা হৈছে নিউক্লিয়াছৰ কথা কোৱা হৈছে এটা ডিৰেকশ্যনৰ কথা বা ইনিশিয়াল ডিৰেকশ্যনৰ কথা কোৱা হৈছে এটা ভেলচিটিৰ কথা কোৱা হৈছে বা সিম্পল কে তোমালোকক যদি মই দেখাও বিচাৰিছো ডিৰেকশ্যন সো এটা ডিসটেন্স নিউক্লিয়াছ ডিৰেকশ্যন ভেলচিটি তোমাৰ মাথাত একো অহা নাই ডিসটেন্সৰ কথা কোৱা হৈছে এটা দূৰত্বৰ কথা কোৱা হৈছে নিউক্লিয়াছৰ কথা কোৱা হৈছে দেন ডিৰেকশ্যনৰ কথা কোৱা হৈছে দেন ভেলচিটিৰ কথা কোৱা হৈছে বস্তুটো আমি ৰিলেট কৰিম সো প্ৰথম কথা কি হয় এ পাৰপেন্ডিকুলাৰ ডিসটেন্স ই কি হয় মই কোৱাৰ দৰে ই এটা লম্ব দূৰত্ব হয়
কি ইম্পেক্ট প্যাৰামিটাৰ ফ্ৰম হুৱেৰ ক'ৰ পৰা ফ্ৰম দ্য নিউক্লিয়াছ ক'ৰ পৰা লম্ব দূৰত্ব নিউক্লিয়াছৰ পৰা ঠিক আছে সেই ডিষ্টেন্সটোৰ লগত মই এটা কিৱৰ্ডছটোৰ লগত যে পাৰপেণ্ডিকুলাৰ ডিষ্টেন্স আৰু নিউক্লিয়াছ সো নিউক্লিয়াছ আৰু পাৰপেণ্ডিকুলাৰ ডিষ্টেন্সৰ মাজত মই এটা ৰিলেশ্যন বনালো ফ্ৰম দা হেতু হৈ গ'ল ৰিলেশ্যন হা তাৰ পিছত টু হুৱেৰ ক'লৈ টু দা ইনিচিয়েল ডিৰেকশ্যন কাৰ ইনিচিয়েল ডিৰেকশ্যন অফ হোৱাট ইনিচিয়েল ভেলচিটি ভেক্টৰ বুজা নাই তেতিয়া তোমালোকে আহি যাব লাগিব এটা ডায়াগ্ৰামলৈ তাৰ পিছত তোমালোকে এটো আৰু ভালকে বুজি পাবা সোৱা ধৰি ললো এটো হৈছে এটা এটম মই তোমালোকক এক্সাম্পলহে দি আছো পিছত চেপ্টাৰত মই বাৰে বাৰে কৈছো ভালকে পঢ়িবা এবিলাক বস্তু ধৰি লোৱা এফালৰ পৰা আলফা ৰে এটা গৈ আছে এটা আলফা ৰে মানে তোমালোকে সিম্পলি এনেকে বুজা যে এফালৰ পৰা এক খুপা মান পজিটিভ চাৰ্জ এফাললৈ গৈ আছে কি গৈ আছে পজিটিভ চাৰ্জৰ এটা ৰে এফাললৈ গৈ আছে সো ই যেটা গৈ থাকিব তাৰ এটো ডিৰেকশ্যন যে হেই এটো ডিৰেকশ্যনত এফালে গুচি যাবগে লাগিছিল কিন্তু ইয়াত যে পজিটিভ চাৰ্জটো আছে হেকাৰণে এটো ডিৰেকশ্যনত গৈ নাথাকি হি কি কৰিব এই পজিটিভৰ এই পজিটিভ পাৰ্টিকলখিনিক ৰিপেল কৰিব পজিটিভে পজিটিভক ৰিপেল কৰে বিকৰ্ষণ কৰে গতিকে হি এনেকুৱা এটা ৰাস্তাত গুচি যাব এতিয়া তুমি যদি ইয়াতে এটা ডিসটেন্স বিচাৰা যে একচুয়ালি কাৰ মাজত ইনিশিয়াল ভেলোসিটি ভেক্টৰ এটো ভেলোসিটি এটা ভেক্টৰ কোয়ান্টিটি যে প্ৰথমতে ইনিশিয়ালি প্ৰাৰম্ভিকভাৱে হি কোনটো দিশত আহি আছিল এটো দিশত আহি আছিল সেই ইনিশিয়াল ভেলোসিটি ভেক্টৰ আৰু এই নিউক্লিয়াছটোৰ মাজৰ যেটো ডিসটেন্স হেতুৰ কথাই কৈছে নেকি বাৰু ইয়েস ইয়াৰ আৰু ইয়াৰ মাজৰ যেটো ডিসটেন্স হেতুৰ কথাই কোৱা হৈছে ইম্পেক্ট প্যাৰামিটাৰ তুমি এবাৰ ডেফিনিশনটোত গৈছোৱা হয় নে নহয় চোৱা ডেফিনিশনটোৱে তোমাক হেতু কথা কৈ আছে নে নাই তুমি একবাৰ চাই লোৱা কি বুলি কৈছিলে যে এটা পাৰপেণ্ডিকুলাৰ ডিসটেন্স ফ্ৰম দা নিউক্লিয়াছ টু দা ইনিশিয়াল ডিৰেকশ্যন নিউক্লিয়াছটোৰ পৰা ইনিশিয়াল ভেলোসিটিৰ যেটো ডিৰেকশ্যন আছে সেই তালৈকে এটা পাৰপেণ্ডিকুলাৰ ডিসটেন্স এতিয়া বুজাত আৰু চাগে অলপমান সহজ হৈ গৈছে বুজি পাইছা সো এইটোই হৈছে আমাৰ ইম্পেক্ট প্যাৰামিটাৰ মই এটো এক্সাম্পল হিচাপে তোমালোকক কৈছো সো এনেকে ধৰণে তোমালোকে বস্তুবিলাক ব্ৰেক কৰিবলৈ শিকিব লাগিব আৰু ডায়াগ্ৰাম বিলাকৰ লগত ৰিলেট কৰিবলৈ শিকিব লাগিব ঠিক আছে তাৰ পিছত তোমালোকে চোৱা যে ড্ৰ এ বেসিক ডায়াগ্ৰাম সো এতিয়া মই আৰু এটা এক্সাম্পল লৈছো আৰু এটো তোমালোকৰ ক্লাস 11 ৰ এনসিইআৰটি থকা এটা কোৱেশ্চন হয় দেখাত কোৱেশ্চনটো বহুত টান নিচিনা কিন্তু যেতিয়া তুমি ডায়াগ্ৰামটো আঁকি পেলাবা তুমি কোৱেশ্চনটোলৈ উভতি যাব নালাগে চাবা কিমান ইজি লাগিব তোমালোকৰ যে এ বুলেট অফ মাস 0.14 কিলোগ্ৰাম ডেটা বিলাক চাবা হা প্ৰতিটো ডেটা তোমালোকে চাবা কিহৰ কথা কোৱা হৈছে এটা বুলেট বন্দুকৰ এটা গুলি তাৰ ভৰটো কৈ থোৱা হৈছে 0.04 কিলোগ্ৰাম মুভিং তাৰ মানে গতি কৰি আছে উইথ এ স্পীড অফ 90 মিটাৰ পাৰ সেকেন্ড কিমান স্পীডেৰে হৈতে 90 মিটাৰ পাৰ সেকেন্ড কিতেবা তুমি এটো স্পীড হয়নে কি হয় গম নাপাবও পাৰা তেতিয়া তুমি একক বা ইউনিট তুলে যাবা মিটাৰ পাৰ সেকেন্ড তাৰ মানে হেতু এটা স্পীড এন্টাৰ্স এ হেভি উডেন ব্লক এটা হেভি উডেন উডৰ বা অৰ্থাৎ কাঠৰ এটা হেভি ব্লকত কুমাই গৈছে ওকে এন্ড ইট স্টপড আফটাৰ এ ডিসটেন্স অফ 60 সেন্টিমিটাৰ তাৰ পিছত 60 সেন্টিমিটাৰ ডিসটেন্স এটা গৈ হি ৰৈ গৈছে What is the average resistive force exerted by the block on the bullet? তুমি যদি ফিজিক্সত কোৱেশ্চনটো বুজিলা তেতিয়া হলে তুমি প্ৰবলেমটোৰ আধাটো বুজি পালা more than 50% বুলি কলো ভুল নহয় যদি তুমি কোৱেশ্চনটো বুজি পালা তোমাক মই কি হুদিছো বা তোমাক কোৱেশ্চনটো কি হুদিছে তুমি যদি বুজি পালা তুমি সলিউশনটো বুজি পালা যেতিয়ালৈকে হেতু বুজি নোপোৱা অসম্ভৱ তোমালোকৰ কাৰণে হে আনসাৰটো কৰাটো দেই হেতু কথা মন কৰিবা সো হে কাৰণে মই ইয়াক অকনমান আৰু ভালকে এই লাষ্টৰ লাইনটো মই ভালকে বুজি পাবৰ কাৰণে এই প্ৰথমৰ পৰা মই যিখিনি বস্তু পালো তাৰ ওপৰত মই কিছুমান কি কৰিম ডায়াগ্ৰাম ড্ৰ কৰিম প্ৰথম কথা এটা বুলেট গৈ আছে কি গৈ আছে এটা বুলেট বা বন্দুকৰ গুলি এটা বন্দুকৰ গুলিটো কৰ পৰা যাব তোমালোকে ইমাজিন কৰিব পাৰা যে এটো এটা ধৰি লোৱা পিস্তল হয় ওকে মই যেনেকৈ পাৰো আঁকি দিছো আৰু এটো এটা পিস্তল হয় আৰু পিস্তলটোৰ পৰা এফালে এটা বুলেট এটা ওলাই গৈছে সো তুমি এনেকৈ ড্ৰ কৰি যোৱা ডায়াগ্ৰামটো কাখত যদি ড্ৰ কৰি থোৱা হা এক্সামত কাটি দিব বুলি ভাবিছা নেকি একদম নাকাটে তোমাক ভালে পাব মাৰ্কস দিবলৈ সো এইটো হৈছে বুলেটটো আৰু তোমাক যেটা কৈছে বুলেট অফ মাস ইমান কিলোগ্ৰাম তুমি হে ডেটা বিলাকো তাৰ কাকে কাকে লিখি গৈ থাকাছোন যে 0.04 কিলোগ্ৰাম ধৰি লোৱা তুমি স্মল m বুলি ধৰি লোৱা 0.04 কিলোগ্ৰাম এটো হৈছে তাৰ মাস স্মল m বুলি কেলে ধৰিলো কিয়নো কেতিয়াবা তোমাৰ গানটোৰ মাসটো দি থোৱা থাকিব পাৰে মই একানে অপচনেল হিচাপে ধৰি গৈছো উইথ এ স্পীড অফ ইমান তাৰ মানে হি এটা স্পীডত মুভ কৰি আছে সো তুমি এনেকে দেখাই দিয়া যে হি যেটো স্পীডত গৈছে v এটো হৈছে কিমান 90 মিটাৰ মই তলত দেখাও v এটো হৈছে কিমান 90 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কি কৈছে লাহে লাহে পঢ়া গুটেটো একেলগে নপঢ়িবা এন্টাৰ্স সোমাই গৈছে এ হেভি উডেন ব্লক
কাঠৰ এটা হেভি ব্লক সো তুমি কাঠৰ ব্লক এটা ইয়াৰ মুখৰ আগত বনাই দিয়া এইটো আৰু তুমি এটা ইমাজিন কৰা যে সেই ব্লকটোত সেই বন্দুকটো গুলিটো গৈ সোমাই যাব এটা চোৱা কি বুলি কৈছে এন্টাৰ কৰিছে and stop তাৰপিছত ৰৈ গৈছে after a distance of 60 cm চোৱা বুলেটটো যেতিয়া ইয়াত গৈছে গৈ 60 cm যাব আৰু গৈ ইয়াতে বুলেটটো কি হৈ গৈছে ৰৈ গৈছে সো ৰৈ গৈছে বুলি যেতিয়া তোমালোকে কৈছা ৰৈ গৈছে বুলি যেতিয়া তোমালোকে কৈছা লগালক তোমালোকে সেই বস্তুটো সেই ডায়াগ্ৰামটোত ইন্ডিকেট কৰোৱা কেনেকৈ ইন্ডিকেট কৰাবা যে stop আৰু stop হৈ গৈছে ইট মিন্স ইয়াত ভেলোসিটি কিমান হৈ যাব 0 এতিয়া আধা আধি কোৱেশ্চনটো বুজিয়ে পালা এতিয়া চোৱা বন্দুকৰ গুলিটো গৈ যেতিয়া ইয়াত খুন্দিয়াব তোমালোকে এই পজিশনটোত প্ৰথমবাৰৰ বাবে ইয়াত খুন্দিয়াব সো কিমান ভেলোসিটিৰে গৈ তাত খুন্দিয়াব যিমান ভেলোসিটিৰে হি গৈ আছিল এই 90 মিটাৰ পাৰ সেকেন্ডটো তাত তুমি কি হিচাপে ধৰি লবা ইনিশিয়াল ভেলোসিটি আৰু ইয়াৰ পৰা ইয়ালৈকে এই পাথটোত তুমি ডিসটেন্সৰ ফৰ্মুলা লগোৱা তেতিয়া তোমাক সুধিছে কিটো বস্তু তুমি হেতু চোৱা কৈছে what is the average resistive force exerted by the block on the bullet হেতুৱে কৈছো যে টার্ম বিলাক আইডেন্টিফাই কৰা যেটা কব ৰেজিস্টিভ ফোর্স ৰেজিস্ট্যান্স বা ৰেজিস্ট কৰা মানে হদে বাধা দিয়া যেটা বন্দুকৰ গুলিটো গৈ আছে নিশ্চয় ব্লকটো এটাৰ ওপৰত এটা বাধা দিছে সেই বাধাটো দিয়াৰ কাৰণেহে কি হৈছে ইয়াত এটা সময়ত গৈ বুলেটটো ৰৈ গৈছে তোমাক কৈছে সেই ফোর্সটো কিমান অৰ্থাৎ এই বক্সটোৱে এই গানটোৰ যেটো মানে বুলেট সেই বুলেটটোৰ ওপৰত দিয়া ফোর্সটো কিমান তোমাক হেতু উলিয়াবলে কৈছে তাত তুমি সিম্পলি নিউটনৰ ল ইউজ কৰিবা F = ma ইয়াত যেটো a আছে সেই a টো তোমালোকে কোৰ পৰা উলিয়াবা এই ডিসটেন্সৰ ফৰ্মুলাৰ পৰা এই পাৰ্টটোত ডিসটেন্সৰ ফৰ্মুলা ইউজ কৰি এক্সিলাৰেশন উলিয়াবা এই বন্দুকটোৰ গুলিটোৰ ওপৰত দিয়া ফোর্স সো গুলিটোৰ ভৰটো তোমালোকে ইয়াত বহাই দিবা তেতিয়া তোমালোকে সেই ফোর্সটো পাই যাবা কিমান সিম্পল হয় তো এই গুটে বস্তুটো তোমাৰ কাৰণে সিম্পল কিহৰ কাৰণে হৈছে কিন্তু তুমি তাক ভিজুৱেলাইজ কৰিব পাৰিছা তুমি ভিজুৱেলাইজ কিহৰ কাৰণে কৰিব পাৰিছা কিয়নো তুমি তাৰ এটা ডায়াগ্ৰাম ড্ৰ কৰিছা যেতিয়া তুমি ডায়াগ্ৰামটো উইথ ডেটা ড্ৰ কৰি লবা তাৰ পিছত তুমি বাৰে বাৰে কোৱেশ্চনটোলে ঘূৰি যাব লগিয়া নহয় আৰু যেতিয়া তুমি এটো চাই থাকিবা ন তেতিয়া তোমাৰ কেতিয়াও খেলিমেলি নালাগে তুমি যেতিয়া অংকটো কৰি থাকিবা আৰু নিজে নিজে তোমাৰ মনত বস্তুবিলাক ভাহি আহি থাকিব এক্সাম হলত ওকে এটো বেষ্ট ট্ৰিক হয় ফিজিক্সৰ নিউমেৰিকেল সলভ কৰিবৰ কাৰণে এন্ড দেন এক্সাম্পলস এন্ড নন এক্সাম্পলস যেতিয়া তোমালোকে পোলাৰ মলিকিউলছৰ কথা পঢ়িবা লগালক তোমালোকে এটা বস্তু পঢ়িবা যে নন পোলাৰ মলিকিউলছ মানেনো কি হয় পোলাৰ মলিকিউল যেতিয়া পঢ়িবা তোমালোকে কি পাবা যে এনেকুৱা বিলাক মলিকিউল যাৰ পজিটিভ আৰু নেগেটিভ চাৰ্জ বিলাক একেটা পইণ্টতে থকাৰ দৰে হয় তাহাতৰ সেন্টাৰ অফ মাসটো সো ডিটেইলত পিছত তোমালোকে পাবা এতিয়া কোনবাই যদি অকনমান হলো জানি যাব বিচাৰিছা মই কৈ গৈছো তো তেতিয়া তুমি জানিবা যে নন পোলাৰ মলিকিউলছ কি হয় অফ কোৰ্স নজনা বস্তু আমি কি কৈছো যে শিকিবা কেনেদৰে নজনা বস্তুবোৰ যেতিয়া শিকিবলৈ যাবা পোলাৰ মলিকিউলছ নাজানা তেতিয়া তুমি কিন্তু নন পোলাৰ মলিকিউলছ কি হেতু তুমি জানি লবা লগতে যেতিয়া তুমি ইউনিফৰ্ম এক্সিলাৰেশন পঢ়িবা তেতিয়া তুমি নন ইউনিফৰ্ম এক্সিলাৰেশনো পঢ়িবা সুষম ত্বৰণ যেতিয়া পঢ়িবা তেতিয়া হেতু ত্বৰণৰ কথাও পঢ়িবা যে কেনেকুৱা হলেনো হি সুষম নহয় কথা বুজি পাইছা যেতিয়া তুমি ইকুইলিব্ৰিয়াম কন্ডিশন বাৰে বাৰে পাবা তেতিয়া তুমি এটো বস্তু পঢ়িবা যে বস্তু এটানো কেতিয়া ইকুইলিব্ৰিয়াম কন্ডিশনত নাথাকে সো দিজ আৰ কল এক্সাম্পলস এন্ড নন এক্সাম্পলস এইখিনি কোনো বুকত থকা কিবা ৰুল নহয় বা মই কোৱাৰ পৰা চাই কোৱা তোমালোকক কথা নহয় মই 7-8 বছৰৰ মোৰ যেটো পঢ়ুৱাৰ এক্সপেৰিয়েন্স অনলাইনত সো তাৰ ভিত্তিতহে মই কোৱা কথা মই অফলাইনতো পঢ়াই আছো আৰু অনলাইনত মই 7 to 8 ইয়াৰ্স মই তোমালোকক পঢ়ুৱাই আছো সো সেই এক্সপেৰিয়েন্স খিনিৰ পৰা মই তোমালোকক এইখিনি কথা কৈ আছো দেই মেমৰি ট্ৰিক এটা মনত ৰাখিবৰ কাৰণে তোমালোকে প্ৰায় বিলাকে হয়তো অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট হয় তোমালোকে নতুনকে ইংলিশ মিডিয়ামত আহিছা হায়াৰ সেকেন্ডাৰী পৰা বা কিছুমানে হয়তো আগৰ পৰা ইংলিশত আছিল ষ্টিল তোমালোকে এটা বস্তু জানানে যে আমি সপোন কেতিয়াও ইংলিশত দেখো আমি সদায় সপোন কেনেকৈ দেখো অসমীয়াত আমি ভাবো নতুন বস্তু এটা যদি ইনোভেটিভ আইডিয়া এটা আহিছে আইডিয়াটো আমি সদায় কেনেকৈ ভাবো আমি সদায় অসমীয়াত ভাবো তেতিয়াহলে স্যাৰ ইংলিশৰনো কিয় প্ৰয়োজন আছে বিকজ সায়েন্সটো এনেকুৱা এটা বস্তু নহয় যে হি কনভাৰ্স হৈ থাকে ডাইভাৰ্স হয় তুমি অসমৰ ল'ৰা এজনে যদি কিবা এটা বস্তু ভালকে ধৰা কিবা এটা নতুন এটা বস্তু সৃষ্টি কৰিছে তাক গোটেই গ্লোবেলি গোটেই ওয়াৰ্ল্ডত জনাব বিচাৰিছো কেনেকৈ জনাব তাত ইংলিশৰ প্ৰয়োজন আছে ন সো সেই কাৰণে আমি ইংলিশটো হেকাৰণে জানিব লাগে বা সায়েন্সটো আমি ইংলিশত পঢ়িলে হেতু কাৰণে সুবিধা হয় তাৰ টাৰ্মছ বিলাক বেছিকৈ তোমালোকে গ্লোবেলি ইউজ হ'ব পাবা অসমত যেটো বস্তু ভেলোসিটি বুলি কোৱা হৈছে আমেৰিকাটো ভেলোসিটি বুলি কোৱা হ'ব কিন্তু বেগ বুলি ক'লেতো চিনি নাপাব কথাটো তেনেকুৱা গতিকে তোমালোকৰ মনত ৰাখিবলৈ আটাইতকৈ ডাঙৰ যেটো হাতিয়াৰ তোমালোকৰ হাতত হেতু হৈছে তোমালোকে নিজে জনা হে ল্যাঙ্গুৱেজটো যেটো হৈছে মাদাৰ টাং সো তোমালোকে সদায় কি কৰিবা স্পিক ইন ইয়োৰ ওন ল্যাঙ্গুৱেজ তুমি নিজকে নিজে
যেতিয়া বুজাবা বস্তুটো তুমি সদায় নিজকে কেনেকৈ বুজাবা অসমীয়াতে নিজকে বুজাবা যে আচ্ছা এইটো হলে এইটো হয় এইটো হলে এইটো হয় অসমীয়াতে নিজকে বুজাবা দেন বিফৰ ইংলিছ এক্সপ্লেইন ইন আছামিজ তুমি তাক ইংলিছত লিখাৰ আগত তুমি এটা মনতে একদম ভাবি লোৱা যে মই যদি এইটো ভালকে মই পৰীক্ষা হলত যদি মই লিখিব বিচাৰো তেতিয়াহলে মই কেনেকৈ তাক এক্সপ্লেইন কৰিলোহেঁতেন এক্সেক্টলি তাৰ বাক্য গাঁথনিটো কেনেকুৱা হ'লহেঁতেন তাৰপিছত তুমি তাক ইংলিছলৈ কনভাৰ্ট কৰা তুমি চিন্তা নকৰিবা এই প্ৰচেছটো তোমাৰ হোল লাইফ চলি থাকিব যে তুমি ভাবিবা সদায় ভাবিবা তুমি অসমীয়াতে ভাবিবা কিন্তু এই ট্ৰেন্সলেট কৰাৰ যিটো প্ৰচেছ সেইটো তোমাৰ বহুত লং টাৰ্মৰ এটা প্ৰচেছ নহয় ক্লাছ 11 টো তুমি যদি এই প্ৰচেছটোত গৈ থাকা ক্লাছ 12 ত তুমি নভবাকেই মনতে ভবা বস্তুটো তুমি আকৌ ট্ৰেন্সলেট নকৰাকৈ তুমি ডাইৰেক্টলি ইংলিছত লিখিব পাৰা মোৰ মতে হৈ যাবা আৰু মই মোৰ ষ্টুডেণ্টবিলাকৰ ফিডবেকৰ পৰা যিমানটো গম পাইছোঁ তেওঁলোক হৈ যায় পাৰি যায় তেওঁলোকে দেন ট্ৰেন্সলেট ইনটু ইংলিছ আৰু সেইটো কথা মই কৈছোঁ তাৰপিছত শেষত তোমালোকে কি কৰিবা ইংলিছলৈ ট্ৰেন্সলেট কৰিবা এণ্ড দিছ ইজ এক্সট্ৰিমলি পাৱাৰফুল ফৰ আছামিজ মিডিয়াম ষ্টুডেণ্টছ দুজন ষ্টুডেণ্টৰ মই যদি কথা কওঁ যে এজন ষ্টুডেণ্ট আছে এ 20 বাৰ এটা ডেফিনিশ্যন ৰাত্তা মাৰে পঢ়ে আৰু এজন ষ্টুডেণ্ট আছে বা এগৰাকী ষ্টুডেণ্ট আছে বি আণ্ডাৰষ্টেণ্ড দ্য মিনিং ওৱান্স এবাৰেই অৰ্থটো তাৰ বুজি পায় হয়তো ট্ৰাই কৰিব পাৰে 20 বাৰ কিন্তু তেওঁ তাৰ মিনিংটো এবাৰেই বুজিবলৈ ট্ৰাই কৰিছে মানে 20 বাৰ ট্ৰাই কৰিব যদি মুখস্থ কৰে ফাইনেলি 20 টাইমছ মুখস্থ কৰাৰ পিছত বস্তুটো কি হ'ব মুখস্থ হ'ব কিন্তু ফাইনেলি যদি বুজিবলৈ 20 টাইমছ ট্ৰাই কৰা হয় তেতিয়াহ'লে ফাইনেলি গৈ বস্তুটো কি পাব বুজি পাব আৰু এই মুখস্থ কৰাটো কিন্তু থাকি নাযায় এই বুজি পোৱাটো কিন্তু থাকি যাব গতিকে তুমি যদি ভাবা ইয়াৰ ভিতৰত কোনটো বেটাৰ হয় যে এজন ষ্টুডেণ্টে 20 বাৰ ডেফিনিশ্যনটো পঢ়ে আৰু এগৰাকী ষ্টুডেণ্টে একবাৰ ডেফিনিশ্যনটো বুজি পায় সো হেতু তোমালোকে নিজে জানিছা যে কোনটো বেটাৰ হয় হল our brain remembers stories not sentences sentence বিলাক বাক্য বিলাক মনত নাৰাখে আমাৰ ব্ৰেইনটোৱে মুভি এখন চোৱা তাৰ পিছত তুমি মুভিখন যেতিয়া এক্সপ্লেইন কৰিবা তুমি নিজৰ ভাষাতে এক্সপ্লেইন কৰিবা তুমি মুভিখনত কোৱা ডায়লগ বিলাক কৈ তুমি এক্সপ্লেইন নকৰা কৰবাত তুমি ফিলটো দিব কাৰণে ক'ব পাৰা যে ঋতিক ৰোশনে এনেকৈ ক'লে বুলি কিন্তু তুমি এক্সেক্টলি সেই সেন্টেন্স বিলাক ইউজ নকৰা তুমি মুভিখন যেতিয়া এক্সপ্লেইন কৰিবা তুমি নিজৰ ভাষাত এক্সপ্লেইন কৰিবা সো তোমালোকক হেতু কথা মই সদায় কৈ আছো আজিও কওঁ যে তোমালোকে যেতিয়া ডেফিনিশ্যনটা লিখিবা তোমালোকে মোৰ লেংগুৱেজটো ফলো কৰিব নালাগে বা আজি তুমি পঢ়ি থাকোঁতে পঢ়াৰ টেবুলত বহি পঢ়োতে তুমি যিটো লেংগুৱেজত তুমি লিখিব বিচাৰিছা অফক'ৰ্ছ ইংলিছতে লিখিবা জানিবা বাট তুমি যেনেকৈ ধৰণে তুমি সজাই পৰাই লিখিব বিচাৰিছা এইটো নেচেচাৰী নহয় যে এক্সাম হলতো তেনেকুৱাই হ'ব লাগিব এক্সাম হলত তুমি নিজৰ ভাষাতে হেতু সময়ত তুমি বস্তুটো যেনেকৈ ধৰণে ভাবিছা তেনেকৈ ধৰণে ভাবিয়েই লিখা এক্সপ্লেইন কৰা ৱেটো তেনেকুৱা কৰা খালি বস্তুটো হেতুৱে থাকিব লাগিব অৰিজিনেলি কথাটো তেনেকুৱা তো মুখস্থ নকৰিবা এটা ষ্টৰীৰ নিচিনাকৈ বস্তুবিলাক তোমালোকে মনত ৰাখিবা ষ্টৰীৰ নিচিনাকৈনো কেনেকৈ মনত ৰাখিবা তাৰ কাৰণে মই তোমালোকক এটা মেজিক ফৰ্মুলা দি দিছোঁ হা এইটো হৈছে প্ৰথমতে যে তোমালোকে অথনি গম পোৱাৰ দৰে যে কিৱৰ্ডছবিলাক উলিয়াই ল'বা চোৱা আৰু নতুন বস্তু আমি শিকিবলৈ গৈ আছোঁ যদিও আগৰ নিচিনা লাগিছে কিৱৰ্ডছবিলাকৰ মিনিং দেন তাক ডেইলি লাইফত কেনেকৈ ইউজ কৰিব পাৰি তাৰ ওপৰত তুমি এটা ষ্টৰী বনোৱা দেন তুমি বুকৰ ডেফিনিশ্যনটোলৈ যোৱা আৰু তাৰপিছত তুমি বস্তুটো ডেফিনিশ্যনটোৰ পৰা বুকখনত যি এক্সপ্লেইন কৰিছে সেই এক্সপ্লেনেশ্যনখিনিলৈ তুমি যোৱা সাপোজ তোমালোকে ৰিফ্ৰেকশ্যন অফ লাইট পঢ়িছা সো ৰিফ্ৰেকশ্যন অফ লাইট পঢ়াৰ লগে লগে তোমালোকে লৈ ল'লা যেনিবা হাতত এনেকৈ মই দেখিছা এটা গিলাছ লৈ লৈছোঁ আৰু তাত কি আছে আধালৈকে পানী ভৰোৱা আছে পেন এটা লৈছোঁ দি দিছোঁ সো দি দিয়াৰ লগে লগে তোমালোকে কি দেখিছা যে ইয়াতে পেনটো বেণ্ড হৈ যোৱাৰ নিচিনা লাগিছে ন' ডাউট এইবিলাক তোমালোকে ক্লাছ 8 মানৰ পৰা পঢ়ি আহিছা হয়তো মনতে ভাবিব পাৰা যে এইটো আমি আকৌ ক্লাছ 11 ক্লাছ 12ত গৈ চাবৰ কোনো প্ৰয়োজন নাই আমি অলৰেডি জানো বাট ষ্টিল জনা বস্তুটো যদি তুমি হাতত লৈ পঢ়া তোমাৰ ভিজুৱেলাইজেশ্যনটো আৰু ষ্ট্ৰং হয় তুমি সেই আগৰ পৰা জনা বস্তুখিনিত তুমি হয়তো নতুন কিছুমান কনচেপ্ট লগাব পাৰিবা তুমি এইটো হাতত লৈ লোৱা তাৰপিছত তুমি এই ডেফিনিশ্যনটো পঢ়া কি আছে চোৱা ইয়াত কোৱা হৈছে যে ৰিফ্ৰেকশ্যন অফ লাইট ইজ দ্য বেণ্ডিং ৰিফ্ৰেকশ্যন অফ লাইটটো কি হয় বেণ্ডিং মানে কি হয় আকৌ চেঞ্জ ইন ডিৰেকশ্যনৰ চেঞ্জ হোৱা অফ লাইটৰ when it passes from one transparent medium to another because its speed changes যে এটাৰ পৰা আনটো ট্ৰেন্সপাৰেণ্ট মিডিয়ামলৈ যায় তেতিয়া তাৰ ক্ষেত্ৰত কি হয় যেটো স্পিডৰ চেঞ্জ হয় গতিকে তাত লাইটটো বেকা হয় সো বেণ্ডিং অফ লাইট বুলি কোৱাৰ লগে লগে তোমালোকে এই পেনটো যে বেণ্ড হৈ বেকা হৈ যোৱাৰ নিচিনা লাগিছে সেইটো তোমালোকে বেণ্ডিং অফ লাইট বুলি ভাবিব পাৰা যেটা ট্ৰেন্সপাৰেণ্ট মিডিয়াম বুলি কোৱা হৈছে ইয়াত দেখিছা যে এই গ্লাছটো এটা ট্ৰেন্সপাৰেণ্ট যাৰ মাজেৰে তোমালোকে হয়তো দেখি আছা যাৰ মাজেৰে দেখি পোৱা যায় ৱাটাৰখিনিও ট্ৰেন্সপাৰেণ্ট আৰু এই গ্লাছটোৰ বাহিৰত যি আছে এয়াৰখিনি সেইখিনিও ট্ৰেন্সপাৰেণ্ট সো ট্ৰেন্সপাৰেণ্ট মিডিয়াম ইয়াত চাবলৈ গ'লে তিনিটা আছে গ্লাছ আছে ৱাটাৰ আছে এয়াৰ আছে ইয়াৰ ওপৰৰ যিটো মাধ্যম আছে বা ওপৰৰ যিটো মিডিয়াম আছে সেইটো কি হয় এয়াৰ দেন গ্লাছ দেন এয়াৰ সো এয়াৰৰ পৰা গ্লাছত গৈ এয়াৰলৈ গৈছে আৰু তলত ৱাটাৰৰ পৰা গ্লাছলৈ গৈ এয়াৰলৈ গৈছে গতিকে তোমালোকৰ মিডিয়ামৰ ওপৰত এটা কনচেপ্ট আহি গ'ল মিডিয়াম কেনেকৈ চেঞ্জ হৈ গৈছে তাৰ ওপৰত এটা কনচেপ্ট আহি গ'ল হয়নে সো এতিয়া তোমালোকে গম পাইছা যে বেণ্ডিং অফ লাইট হয় সো বেণ্ডিংটো তোমালোকে বেণ্ডিং অফ লাইটটো ক'ত দেখি পাইছা এই পেনটো যে বেকা হৈ যোৱাৰ নিচিনা লাগিছে
উঠাই নিলেতো পোনে হৈ আছে সো এইটো লাইটৰ বেন্ডিঙৰ কাৰণে হৈছে লাইটৰ এটা ফেনোমেনা সেইটো হৈছে ৰিফ্লেকশ্যন অফ লাইট এতিয়া তোমালোকে ইয়াত যদি বিচাৰিবলৈ যোৱা যে কিৱৰ্ডছ বিলাক কি হয় তেতিয়া তোমালোকে ইয়াৰ মতে চোৱা কিৱৰ্ডছ বিলাক কি হয় যে ৰিফ্লেকশ্যন অফ লাইট ইজ দ্য বেন্ডিং এই বেন্ডিংটো এটা কিৱৰ্ড হয় বেন্ডিং কাৰ লাইটৰ এইটো ৰিলেশ্যন বনাইছে যে লাইট আৰু বেন্ডিং তাৰ মাজত ৰিলেশ্যনটো হ'ল যে লাইটৰ বেন্ডিং বুজি পালা দেন কেতিয়া when it passes from one transparent medium to another ই পাস কৰিব লাগিব পাৰ হৈ যাব লাগিব লাইটটো পাৰ হৈ যাব লাগিব যেতিয়া ৰিফ্লেকশ্যনৰ কথা পঢ়িবা তুমি তেতিয়া ক'বা যে লাইটটো যেতিয়া বেক হ'ব ইয়াত কৈছে যে পাস হৈ যাব লাগিব পাৰ হৈ যাব লাগিব from one transparent medium to another এটা ট্ৰান্সপাৰেন্ট মিডিয়ামৰ পৰা আনটোলে এটা স্বচ্ছৰ পৰা আনটো মিডিয়ামলৈ যেতিয়া পাৰ হৈ যাব তেতিয়া তাত যে স্পিডৰ চেঞ্জ হয় লাইটে যেতিয়া ট্ৰেভেল কৰে ওয়াটাৰৰ মাজেৰে যিমান স্পিডত যাব এয়াৰত বেছি স্পিডত যাব সো মিডিয়াম চেঞ্জ হ'লে স্পিডৰ চেঞ্জ হয় সেইটোৰ কাৰণে বেন্ডিং হয় ফৰ এক্সাম্পল মই তোমালোকক এটো দেখাই দিম যে ইয়াত তোমালোকে কিৱৰ্ডছ বিলাক উলিওৱাৰ পিছত তোমালোকে মিনিং বিলাক বুজি পালা তাৰ পিছত ডেইলি লাইফৰ লগত মিলাবলৈ কাৰণে তোমালোকে এটো এক্সাম্পল লৈ ললা তাৰ পিছত তোমালোকে এটা ষ্টৰী বনালা সো ষ্টৰীটো নিজৰ মাইন্ডত বিভিন্ন ধৰণে তোমালোকে বনাই ল'ব পাৰা এই মই ডেইলি লাইফৰ যেটো মানে এক্সাম্পল দিলো সেই এক্সাম্পলটোৰ লগতে তোমালোকে ষ্টৰী বনাব পাৰা যে কেতিয়া কেতিয়া তোমালোকে সেই বেন্ডিংটো ৰিয়েল লাইফত ফিল কৰিছা বলে মই যেতিয়া সুইমিং পুলটো দেখিছো যে তলৰ যেটো মানে যিমানটো দ নিচিনা লাগে তাতকে যেন হি কম দ এনেকুৱা নিচিনা লাগে মানে তাৰ যেটো ডেপথ হেতু কম নিচিনা লাগে আচ্ছা হেতু তাৰ মানে বেন্ডিং অফ লাইটৰ কাৰণে হয় সো তুমি ইমাজিন কৰিব পাৰিবা তেতিয়া বস্তুবিলাক বেছি ভালকে হয়নে দেন তাৰ পিছত বুকৰ ডেফিনিশনটো যেটো আছে হেতু তাত যোৱা আৰু তাৰ পিছত তুমি এক্সপ্লেনেশন খিনিত গৈ থাকা যত তুমি হয়তো ডায়াগ্ৰাম আঁকিবা ডেন্সাৰ মিডিয়াম ৰেডাৰ মিডিয়াম এবিলাক তোমালোকে যত আঁকিবা হেবিলাক তোমালোকে ফাৰ্দাৰ এক্সপ্লেনেশনত পাই গৈ থাকিবা কেতিয়া লম্বৰ কাক চাপে কেতিয়া আঁতৰি যায় মানে নৰমেলৰ কেতিয়া ওচৰলৈ আহে কেতিয়া আঁতৰলৈ যায় হেবিলাক হ'ব আমাৰ এক্সপ্লেনেশনৰ পাৰ্ট তেনেকৈ আমি পঢ়িব লাগিব ওকে মই আৰু এটা তোমালোকক এক্সাম্পল দিও এটো একদম মজা লগা এটা এক্সাম্পল হয় হা সাপোজ তোমালোকে পঢ়িছা সেন্ট্ৰিপিটাল ফোৰ্সটো যেটা তোমালোকে পঢ়িবা তেতিয়া তোমালোকে তাৰ ডেফিনিশনটো কেনেকৈ পাবা যে এন অবজেক্ট এটা বস্তু যেটা মুভ কৰিব ইন এ সাৰ্কুলাৰ পাথ তো অবজেক্ট এটা সাৰ্কুলাৰ পাথত মুভ কৰিব হেখিনলৈকে বুজিলা অবজেক্ট এটা সাৰ্কুলাৰ পাথত যেতিয়া মুভ কৰিব when a force continuously acts towards the center যেতিয়া এটা ফোর্সে কন্টিনিউয়াসলি তাক সেন্টার ফালে টানি থাকিব of the circle হে সার্কেলটোৰ তেতিয়া হলে হে ইনওয়ার্ড ফোর্সটো কোৱা হয় সেন্ট্রিপিটাল ফোর্স এতিয়া প্ৰথম কথা তোমালোকে ইয়াত কিৱৰ্ড বিলাক উলিয়াই লৈছা কিৱৰ্ড বিলাক কি যেটা অবজেক্টৰ কথা কোৱা হৈছে হি মুভ কৰিছে বুলি কৈছে হি এটা সাৰ্কুলাৰ পাথত মুভ কৰিছে বুলি কৈছে তেতিয়া এটা ফোর্সৰ কথা কোৱা হৈছে যেটো কন্টিনিউয়াসলি এক কৰিব টুৱাৰ্ডছ দ্য চেণ্টাৰ ফালে এক কৰিব বুলি কৈছে হে সাৰ্কেলটো যেটো সাৰ্কুলাৰ পাথত হি ঘূৰি থাকিব আৰু হে চেণ্টাৰ ফালে থকা ফোর্সটোকে কোৱা হয় সেন্ট্রিপিটাল ফোর্স সাপোজ তুমি কিৱৰ্ড খিনিৰ মিনিং খিনি বুজি পালা ডেইলি লাইফ সিচুৱেচনৰ লগত মিলাব লাগে মই তোমালোকক বেষ্ট এটা এক্সাম্পল কি দেখিছা গৰুজনে ঘাঁহ খাই আছে সিম্পল খুটি এটা পুতি থোৱা আছে গৰুজনীয়ে টানি ঘাঁহ খাই আছে হা যেতিয়া গৰুজনীয়ে টানি থাকিব তেতিয়া হলে তুমি ভাবিবা যে হি কি কৰিছে এই ফাললে এটা ফোর্স হি এফালে লগাই আছে গৰুজনী এফালে লগাই আছে যাৰ বাবে ৰছিডাল টান খাই আছে কিন্তু ৰছিডালে তাক কেন্দ্ৰৰ ফালে টানি আছে কাৰণে গৰুজনীয়ে যেটো সাৰ্কুলাৰ পাথত ঘূৰি আছে হেতু তোমালোকে দেখি পাইছা সো ইয়াত যদি তুমি কবলৈ যোৱা তুমি ডেইলি লাইফৰ সিচুৱেচনৰ লগত তুমি কি মিলাব পাৰা এই টাৰ্ম বিলাক এটা অবজেক্ট ইয়াত অবজেক্টটো এন অবজেক্ট মুভস কোনটো অবজেক্ট গতি কৰি আছে ইয়াত এই গৰুটো এটা অবজেক্ট বুলি ভাবি লব পাৰা গৰুজনী এটা অবজেক্ট বুলি ভাবি পাবা হয়নে কেনেকৈ এটা সাৰ্কুলাৰ পাথ এটো চোৱা এটা সাৰ্কুলাৰ পাথত এনেকৈ ঘূৰি ঘাঁহ খাই আছে when force continuously acts towards the center কেনেকুৱা ফোর্সে কন্টিনিউয়াসলি তাক সেন্টাৰ ফালে টানি আছে এই ৰছিডালে টানি আছে এটা ফোর্সে গৰুজনীক যদি টানি নাথাকিলেহেঁতেন হি সাৰ্কুলাৰ পাথটোত ঘূৰি থাকিলেহেঁতেন জানো নাথাকিলেহেঁতেন হয়নে সো দিস ইনওয়ার্ড ফোর্স ইজ কল এই যে সেন্টাৰ ফালে যে আছে যে এই ভিতৰৰ ফালে ফোর্সটো তাকে সেন্ট্রিপিটাল ফোর্স বুলি কোৱা হয় সো এই ডায়াগ্ৰামটোৰ হৈতে এই ইমাজিনেশনটোৰ হৈতে তুমি যেতিয়া বস্তুবিলাক বুজি পাবা নো ডাউট সব বস্তু তুমি ডায়াগ্ৰাম আঁকিব নোৱাৰিব পাৰা তুমি গৰুজনী খুটিটো এনেকৈ আঁকিব নোৱাৰিব পাৰা সিম্পল ডায়াগ্ৰাম আঁকিলো যে সাৰ্কুলাৰ পাথ এটা এনেকৈ আছে তাতে মই খুটি এটা পুতি দিলো আৰু ইয়াত গৰু এজনীয়ে ৰছী এডাল বান্ধি থৈছো এনেকৈ ঘাঁহ খাই আছে তেতিয়া হলে কেন্দ্ৰৰ ফালে যেটো ফোর্স থাকিব তাক তুমি সেন্ট্রিপিটাল ফোর্স বুলি ভাবিব পাৰা তাৰ পিছত তুমি ভবা বস্তুবিলাক আৰু এক্সপান্ড কৰি লৈ যোৱা যে এটোটো সূৰ্য আৰু চন্দ্ৰৰ ক্ষেত্ৰটো হয় হা হেতুটো সান আৰু মুনৰ ক্ষেত্ৰত হয় সান আৰু আৰ্থৰ ক্ষেত্ৰত হয় হেকাৰণে সানটোৰ চাৰিওফালে আৰ্থ ঘূৰি ফুৰে হেকাৰণে আৰ্থৰ চাৰিওফালে মুন ঘূৰি ফুৰে কিয়নো কেন্দ্ৰৰ ফালে এটা ফোর্স থাকে হেবিলাক সব সেন্ট্রিপিটাল ফোর্স সাৰ্কুলাৰ পাথত মুভ কৰিব কাৰণে
কথাটো বুজি পালা সো এনেকে ধৰণে তোমালোকে ডেইলি লাইফৰ লগত মিলাই এটা ষ্টৰী বনাব ট্ৰাই কৰিবা যেনেকে মই ইয়াত বনাই দেখালো তাৰ পিছত তোমালোকে এই বুকৰ ডেফিনিশ্যনত যাবা আৰু তাৰ পিছত তাৰ ওপৰত যিখিনি এক্সপ্লেনেশ্যন আহিব তাত হয়তো তোমাৰ ফৰ্মুলাজো আহিব পাৰে আৰু বেলেগ কিবা বিধি আহিব পাৰে হয়নে এক্সাম্পল বিলাক যেনেকে ক'লো আৰু কিছুমান এক্সাম্পল আহিব পাৰে সেইখিনি এক্সপ্লেনেশ্যন পাৰ্টটোত থাকি যাব এনেকে ধৰণে তোমালোকে নতুন কনসেপ্ট এটা শিকিবা কোন হয় মই হয় কি কৰি আছো এটা ডাম্বেল লৈ পুৰা বডি বনাই আছো কিন্তু কথাটো হ'ল যে তুমি যিমানে যি ভিডিও নোচোৱা লাগে যিমানে যি নকৰাকে যিমানে যি নপঢ়া লাগে মূল মন্ত্ৰটো কি তোমালোকে অফ কোৰ্স দেখি পাইছা সেইটো হৈছে প্ৰেক্টিস উইল মেক ইউ পারফেক্ট তুমি যিমানে ফিজিক্স নপঢ়া লাগে তুমি যিমানে তাক প্ৰেক্টিস কৰিবা সিমানে তাত তুমি পারফেক্ট হৈ যাবা আজি মই এইখিনি কথা ফিজিক্সৰ ওপৰত কিহৰ কাৰণে ক'ব পাৰিছো এইখিনি কথা মই কিহৰ কাৰণে ক'ব পাৰিছো কিয়নো মোৰ প্ৰেক্টিস হৈছে ইমান বছৰে পঢ়াই নিজেও পঢ়ি মোৰ প্ৰেক্টিস হৈ গৈছে যিকোনো এটা বস্তুৰ ওপৰত তুমি মাষ্টাৰি কৰিবলৈ হলে তুমি তাক সদায় কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব ডাম্বেল এডাল লৈ যদি মই মাৰি থাকো মোৰহে বডি বনিব মই তোমালোকক শিকাইছো মই তোমালোকক আইডিয়া দিছো মই তোমালোকক গাইড কৰিছো গাইডেন্সখিনি যদি অকল চাই থৈ দিছা তেতিয়াহলে সেইখিনি তোমাক কোনো কাম নিদিয়ে মোৰ ভিডিওটো বনিব মোৰ ভিডিওটো তোমালোকে চাবা দুটা এটা কমেন্ট কৰিবা মোৰ মনটো অলপ ভাল লাগিব তাতকে একো নহয় বাট তুমি গাইডেন্সখিনি যদি ফলো কৰা তুমি যদি নিজে ডাম্বেলডাল মাৰা তেতিয়াহে তোমাৰ বডিটো বনিব কিন্তু সো মূল মন্ত্ৰটো হৈছে ইউ শুড বি কনসিস্টেন্ট সদায় তুমি কনসিস্টেন্ট থাকিব লাগিব আৰু তুমি প্ৰেক্টিস কৰি থাকিব লাগিব তেতিয়াহে তুমি কিন্তু বস্তুবিলাকত পারফেক্ট হবা মই কেইখনমান স্লাইড ইয়াত এড কৰি দিও বুলি ভাবিছো মই পঢ়ুৱা ভিডিওৰ পৰা এইখিনি মই ক্লিয়াৰ কৰিছো চোৱা এইটো এটা টেকনিক হয় মই ডাইৰেক্টলি স্লাইড কিটা এড কৰি দিলো এই কেপিলাৰি ৰাইজৰ ক্ষেত্ৰতে মই দেখাইছো ক্লাস 11ৰ এটা টপিক আছিল সো এইবিলাক টপিক অকনমান তোমালোকৰ হাৰ্ড লগা টপিক হ'ব যেতিয়া তোমালোকে ক্লাস 11ত এই চেপ্টাৰ বিলাক যেতিয়া পঢ়িবা অলপমান টাফ লগা কিছুমান টপিক ডেৰিভেশ্যন বিলাক বহুত লম্বা হয় সো তাৰ ক্ষেত্ৰত কি পইণ্টছ বনাই মই এনেকে তোমালোকৰ ক্লাছত পঢ়াইছো তোমালোকে নিজেও এনেকে ধৰণে পঢ়িবা যেসকলে মোৰ ক্লাস কৰি আছে তেওঁলোকেটো পঢ়িবাই মইতো তোমালোকক জনাইছো আৰু লগতে তোমালোকে নিজেও ট্ৰাই কৰিবা যে তাৰ সেই গুটে লম্বা ডেৰিভেশ্যনটো তুমি শৰ্টকে কেনেকে বনাই ৰাখিব পাৰা তোমাৰ মাইন্ডত যাতে ভাহি আহে আৰু তুমি যেতিয়া প্ৰেক্টিস কৰিবা এক্সামৰ আগত তেতিয়া পটাপট তুমি লং ডেৰিভেশ্যন বিলাক প্ৰেক্টিস কৰিব পাৰিবা বুজি পাইছা এনেকে যিকোনো লম্বা ডেৰিভেশ্যনৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা কৰিব পাৰা ইয়াত দেখিছা ড্ৰিপ ভেলোচিটি বহুত এটা ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ ক্লাস 12ৰ কাৰণে বহুত টান পায় ষ্টুডেন্ট বিলাকে সো তাকো আমি শৰ্টলি কেনেকে ধৰণে বুজি ৰাখিব পাৰো এইবিলাক টেকনিকো তোমালোকে নিজাববীয়াকে হলো ইউজ কৰিব পাৰা ওকে ইউটিউবত বহুতখিনি ক্লাস মোৰ ফালৰ পৰা তোমালোকলে আছে ফিজিক্সৰ বাবে তোমালোকে মোশন ইন এ স্ট্ৰেট লাইনৰ ওয়ান শট আছে এই ভিডিওটো চালে কমপ্লিট সেই চেপ্টাৰটো তোমালোকে পঢ়ি যোৱাৰ নিচিনা লাগিব যত অল থিওৰিজ ডেফিনিশ্যন গ্ৰাফ প্ৰেক্টিস প্ৰবলেম সব কৰাইছো সো এটা আইডিয়া পাবা মোৰ হতে যদি পঢ়িছোৱা মই দিয়া গাইডেন্স কি কেনেকে মই ফলো কৰোৱা ক্লাছত তোমালোকে এটা আইডিয়া পাবা সেই কাৰণে মই এই ভিডিও বিলাক দেখাই দিছো যিমান বিলাক তোমালোকে থাম্বনেল দেখিছা নিজে পজ কৰি চাব পাৰা এইবিলাক ভিডিও ইউটিউবত এভেইলেবল আছে তোমালোকে এইখিনি গৈ চেক কৰি চাব পাৰা যে ফিজিক্সটো মই কেনেকে ধৰণে তোমালোকক পঢ়াই আছো বা এই গাইডেন্সখিনিক মই প্ৰেক্টিক্যালি কেনেকে এপ্লাই কৰি আছো মোৰ ক্লাস বিলাকত ওকে বাকি তোমালোকক মই যদি জনা আমাৰ জ্ঞানম টিউশন এপটো যদি তোমালোকে ডাউনলোড কৰি লোৱা বা তাৰ যদি কোৰ্সত তোমালোকে এনৰোল হ'ব বিচাৰে তেতিয়াহলে আমাৰ ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স বায়োলজিৰ বাবে কোৰ্স আছে আৰু এই কিউআৰ কোডটো স্ক্যান কৰি তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত এড হ'ব পাৰা এটো পিছে ক্লাস 12ৰ হয় যদি তোমালোকে ইচ্ছা কৰা আমাৰ ডেসক্ৰিপচনত মই লিংক দি দিম 11 আৰু 12 দুটাৰে হোৱাটসএপ গ্ৰুপ তাত তোমালোকে জয়েন হৈ থাকিব পাৰা বিভিন্ন ইনফৰমেটিভ বস্তু তাত আমি সেন্ড কৰি থাকিম আৰু ইনফৰমেশন বিলাক লাইভ ক্লাস যদি কেতিয়াবা হয় আমাৰ ইউটিউবত সেইখিনি তোমালোকে পাই থাকিবা বাকি এপৰ লাইভ আমাৰ চলি আছে যদি এপৰ লাইভ ক্লাস বিলাকত তোমালোকে জয়েন হ'ব বিচাৰা আমাৰ প্ৰিমিয়াম কোৰ্স বিলাকত তেতিয়াহলে তোমালোকে যদি ভাল পোৱা সেই ভিডিও বিলাক চাই পেলাই তেতিয়াহলে তোমালোকে আমাৰ জ্ঞানম টিউশন এপটো ডাউনলোড কৰি লৈ তাত আমাৰ কোৰ্স বিলাকৰ সৈতে এনৰোল হ'ব পাৰা আশা কৰো মই মোৰ ফালৰ পৰা যিমানটো চেষ্টা কৰিলো তোমালোকক অলপমান হলো সহায় কৰিবলৈ তোমালোক নিশ্চয় উপকৃত হ'বা ভিডিওটো চাই ভাল লাগিল নাই প্লিজ কমেন্ট সেকশনত এবাৰ জনাই যাবা এনেকুৱা কন্টেন্ট মই আগতে বিশেষভাৱে অনা নাই সো নতুনকৈ আকৌ আনিবলৈ চেষ্টা কৰিম যদি তোমালোকৰ ভাল লাগে যদি তোমালোকৰ কামত আহে থ্যাংক ইউ সো মাচ নতুন এটা ভিডিওৰ সৈতে যিমান পাৰো সোনকালে লগ পাম